হেল্ল' মই ডক্টৰ ধ্ৰুৱজ্যোতি গগৈ আপোনালোকৰ ওচৰলৈ আজি আকৌ আহিছোঁ অন্য এটা এপিছড লৈ হেল্ডিকাষ্ট বাই ইমাৰ্জেল.in ৰ তৰফৰ পৰা আজিৰ এই যিটো সংখ্যা এই সংখ্যাটো আগবঢ়াইছে imargel.in নামৰ ৱেবছাইটটোৱে আৰু আপোনালোকে জানে imargel.in হৈছে এনেকুৱা এটা ৱেবছাইট যাৰ যোগেদি আমি অসমৰ সমূহ ৰাইজৰ কাৰণে কম খৰচত যাতে হেল্থ কেয়াৰ পায় তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ আপোনালোকে গুগলত টাইপ কৰি চাব www.imargel.in খালি এটাই অনুৰোধ যে আপোনালোকে যিকোনো স্বাস্থ্য সেৱা যেতিয়া অনলাইন অৰ্ডাৰ কৰিব এই ৱেবছাইটটোত গৈ তেতিয়াহে এই সুবিধাখিনি পাব এতিয়া মূল কথালৈ আহোঁ আপোনালোকে টাইটেল যদি চাইছে তেতিয়াহ'লে গমেই পাইছে যে অসমৰ বা সকলোৰে আটাইতকৈ বেছিকৈ হোৱা বেমাৰটোৰ বিষয়ে আমি আজি ডিছকাছ কৰিম আৰু লগতে আমি এইখিনি কথাও ক'ম যে এই বেমাৰটোৰ পৰা কেনেকৈ বাচিব পাৰি কি ডেকা কি বুঢ়া কি সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডাঙৰলৈকে বা মেল বা ফিমেল স্ত্ৰী বা পুৰুষ সকলোৰে সমানে হোৱা এটা বেমাৰ হৈছে এই বেমাৰটো তাৰ বিষয়ে আমি আজি আপোনালোকৰ লগত ডিছকাছ কৰিম এতিয়া আটাইতকৈ বেছি চৰ্চাত থাকে সদায় এই বেমাৰটোৱে আৰু মানুহে ইটো নহ'লে সিটো নহ'লে লাষ্টত গৈ কৈ দিয়ে যে এইটো বেমাৰেই হৈছে আৰু এই বেমাৰটোৰ নাম হৈছে গেষ্ট্ৰাইটিছ যিটোক আমি সাধাৰণ ভাষাত মানুহে সাধাৰণতে গেষ্ট্ৰিক বুলি কৈ থাকে গোটেই আচল নামটো হৈছে গেষ্ট্ৰাইটিছ এতিয়া গেষ্ট্ৰাইটিছ শব্দটোৰ মিনিং কি গেষ্ট্ৰিক এই শব্দটোৰ মিনিং হৈছে ষ্টমাক মানে হৈছে আমাৰ অসমীয়াত পাকস্থলী ঠিক এইখিনিতে থাকে আৰু যিটো মানে প্ৰথম আমাৰ যিখিনি খাদ্য গৈ পেলাই আমাৰ খাদ্যনলীত গৈ প্ৰথম পৰা ডাঙৰ বৃহৎ অৰ্গেনটো হৈছে ফুপুলাৰ অৰ্গেন তাৰ ভিতৰত গৈ প্ৰথম আমাৰ খাদ্য বস্তুবিলাক পৰে এইটো হৈছে গেষ্ট্ৰিক বা ষ্টমাক এতিয়া এই ষ্টমাকটোত এই আইটিছ বোলা যিটো শব্দ আছে আইটিছ মানে হৈছে ইনফ্লেমেশ্যন যিকোনো এটা অৰ্গেনৰ বা যিকোনো এটা বস্তুৰ যেতিয়া ইনফ্লেমেশ্যন হয় সেইটো কোৱা হয় আইটিছটো লাগি যায় সেইটো কাৰণে ষ্টমাকৰ যেতিয়া ইনফ্লেমেশ্যন হয় সেইটো কোৱা হয় গেষ্ট্ৰাইটিছ এতিয়া ইনফ্লেমেশ্যন মানেনো কি ইনফ্লেমেশ্যন মানে ধৰি লওক মই চিম্পলকৈ যদি আপোনালোকক বুজাই দিওঁ তেতিয়াহ'লে এই ধৰি লওক আপুনি কোনোবাই আপোনাক ইয়াতে চিকুট মাৰি দিলে বা ইয়াতে থাপৰ মাৰি দিলে বা চিকুট মাৰি দিলে ঘুচা মাৰি দিলে এই যে ৰঙা পৰি যায় ফুলি যায় বিষায় আৰু ৰঙা পৰে এইখিনি বস্তুৱে হৈছে ইনফ্লেমেশ্যন এই বস্তুখিনিকে কোৱা হয় আপোনাৰ ইনফ্লেমেশ্যন এতিয়া ঠিক তেনেদৰে আপোনালোকে এতিয়া বুজিবলৈ সুবিধা পাব যে এই ষ্টমাকটোৰ ভিতৰত যদি কিবা কাৰণত ইনফ্লেমেশ্যন হয় অৰ্থাৎ ৰঙা পৰি যায় বিষ হয় বা সৰু সৰু আলচাৰ নিচিনা হয় সেইখিনি বস্তু হৈ গ'ল গেষ্ট্ৰাইটিছ এতিয়া গেষ্ট্ৰাইটিছ বেমাৰটো বিষয়ে আপোনালোকে বুজি পালে তেনেকৈ আমাৰ যিবিলাক চাইনাছ আছে নাকৰ চাইনাছ তেতিয়া আমি চাইনাছাইটিছ বুলি কওঁ বা তেনেকৈ আইটিছ লগাই পেলাই বস্তুবিলাক কোৱা হয় এতিয়া কথাটো হৈ গ'ল কি আপোনালোকে এইখিনিতে আমি প্ৰথম কথাটোত আহি যাওঁ এই প্ৰথম কথাটো হৈ গ'ল যে এই গেষ্ট্ৰাইটিছ বোলা বস্তুটো আটাইতকৈ বেছিকৈ কিয় হয় সকলোৰে কিয় হয় ল'ৰা বুঢ়া ডেকা গাভৰু মেল ফিমেল নিৰ্বিশেষে সকলোৰে মাজতে বেছিকৈ কিয় হয় এতিয়া আমি সেইখিনি কথা বুজি পাম আচ্ছা সেইখিনি কথা বুজাৰ আগতে মই আৰু এটা কথা বুজাই দিওঁ যে এই গেষ্ট্ৰাইটিছ বোলা বেমাৰটো বা ষ্টমাক বা পাকস্থলীৰ যিটো বেমাৰ আপোনালোকে গমেই পাইছে যে পাকস্থলীটো আমাৰ কিহৰ কাৰণে লাগে খাদ্য হজম কৰিবৰ কাৰণে লাগে এতিয়া খাদ্য হজম কৰিবলৈ যাওঁতে এই পাকস্থলীটোত কি থাকে আপোনাৰ এচিড থাকে এচিড মানে হাইড্ৰক্লৰিক এচিড মানে সেইটো এচিড যিটো আমাৰ এই ইনভাৰ্টাৰ বেটাৰীত ইউজ হয় আপুনি ভাবক সেম এচিডটো থাকে আৰু তাতকৈ ডাঙৰ কথা এইটো যিটো আমাৰ ইনভাৰ্টাৰ বেটাৰীৰ ভিতৰত বা গাড়ী বেটাৰীৰ ভিতৰত যিটো এচিড থাকে তাতকৈ অকণমান পাতল যিহেতু পেটৰ ভিতৰত আছে কিন্তু ইমানো পাতল নহয় তাৰমানে pH ৱাইজ যেতিয়া মই সাইন্টিফিক কথাবোৰত গৈ নাথাকোঁ pH ৱাইজ এইটো কিন্তু খুব কম নহয় মানে সেই যিটো বেটাৰীৰ ভিতৰত যিটো এচিড থাকে তাতকৈ অকণমানহে তাৰমানে জুলীয়া গতিকে আপুনি ভাবক যে ইমান এটা ষ্ট্ৰং বস্তু আপুনি পেটৰ ভিতৰত লৈ আছে অথচ আপুনি ফিল কৰা নাই যে ইমান এটা ষ্ট্ৰং এচিড আপোনাৰ পেটৰ ভিতৰত লৈ আছে তে কিহৰ কাৰণে আপুনি ফিল কৰা নাই আচ্ছা সেইখিনি কথালৈ পিছলৈ আহিম এতিয়া এই যে এচিড বোলা বস্তুটো আমাৰ পেটৰ ভিতৰত আছে পেটৰ ভিতৰত এই এচিডটো কেতিয়া ওলায় বা কেনেকৈ ওলায় তাৰ কাৰণে তিনিটা বস্তু আছে তিনিটা বস্তুৰ এইটো আমাৰ ফিজিঅ'লজিৰ কিতাপত লিখা বস্তু মই বনাই কোৱা কথা নহয় তো এই তিনিটা ফেজ হৈ গ'ল যে প্ৰথমটো হৈ গ'ল টাইম এতিয়া বায়'লজিকেল ক্লক বুলি বস্তু এটা আছে ধৰি লওক আপুনি সদায় 12টা বজাত ভাত খায় তেতিয়াহ'লে 12টা বজাত আপোনাৰ ভোক লাগিব কিন্তু সদায়
বুজি পাইছেনে সেইটো কোৱা হয় এটা বায়োলজিক্যাল ক্লক যেনেকৈ আপুনি ৰাতি বোলে 11টা বজাত শুৱে তো 11টা বজাত আপোনাৰ টোপনি ধৰিব সেইটো কোৱা হয় বায়োলজিক্যাল ক্লক অৰ্থাৎ আপোনাৰ অভ্যাসবোৰৰ ওপৰত ডিপেণ্ড কৰি লগতে আমাৰ যিটো ডে নাইট চাইকেল আছে এই যে দিন ৰাতিৰ যিটো এটা চাইকেল চলি আছে কণ্টিনিউৱাছ যিটো আমাৰ সূৰ্যৰ লগত আমাৰ সম্বন্ধ সেই চাইকেলটোৰ লগত ডিপেণ্ড কৰি আৰু আমাৰ অভ্যাসৰ ওপৰত ডিপেণ্ড কৰি এই চাইকেলটো চলি থাকে যে এচিড কেতিয়া ওলাব কেতিয়া নোলায় 1 নম্বৰ কথা এইটো হৈ গ'ল বায়োলজিক্যাল ক্লক এটা 2 নম্বৰ কথালৈ আমি আহোঁ যে আপুনি যদি ভাত খাই দিয়া বা যিকোনো খাদ্যবস্তু খাই দিয়াৰ লগে লগে আপোনাৰ খাদ্য নলীদি আমাৰ মুখৰ পৰা গৈ এইখিনি ইছ'ফেগাছ বুলি কোৱা হয় দীঘল পাইপ ইয়াৰ পৰা গৈ প্ৰথম যিটো হলো অৰ্গেন অৰ্থাৎ ফুপুলা অৰ্গেন ইয়াতে আমাৰ প্ৰথমটো যিটো ডাঙৰ অৰ্গেন আছে সেইটোৰ নাম হ'ল ষ্টমাক বা পাকস্থলী তো পাকস্থলীত গৈ পেলাই সি পৰিব আৰু পাকস্থলীতে তাৰ প্ৰধান যিখিনি মানে হজমি প্ৰক্ৰিয়া তাতেই ষ্টাৰ্ট হ'ব মুখতো ষ্টাৰ্ট হয় হজমি প্ৰক্ৰিয়া কিন্তু সেইটো আমি বাদ দিছোঁ মূল বা প্ৰধান যিটো হজমি প্ৰক্ৰিয়া সেইটো পাকস্থলীতে ষ্টাৰ্ট হয় আৰু এই অৰ্গেনটো যিটো ষ্টমাক বা পাকস্থলী সেইটো ডাঙৰ চবতকৈ ডাঙৰ এতিয়া কিবা এটা খাদ্যবস্তু গৈ পেলাই যেতিয়া পাকস্থলীত পৰিব আপোনালোকে গমেই পাইছে পাকস্থলীটো ফুলি উঠিব আৰু ফুলি উঠাৰ লগে লগে আৰু এটা ছিগনেল বডিৰ ভিতৰত জেনেৰেট হয় যে ইয়াত খাদ্য পৰিছে গতিকে এতিয়া এচিড ওলাব লাগে সেইমতে 2 নম্বৰ ফেজত আপোনাৰ এচিডটো ওলাব আৰু 3 নম্বৰ ফেজ এটা আছে 3 নম্বৰ ফেজটো আৰু অকণমান বেলেগ ধৰণৰ যেনে সেইটো কোৱা হয় সাইকোলজিক্যাল ফেজ সাইকোলজিক্যাল অৰ্থাৎ মানসিক ফেজ মানসিক মানে এনেকুৱা ধৰি লওক আপুনি কিবা এটা বস্তু ধৰি লওক মাংস বনোৱাৰ আপুনি গোন্ধ পালে বা জহা চাউল বনাইছে খুব ধুনীয়া আপুনি গোন্ধ পালে বা আপুনি পায়স বনোৱাৰ গোন্ধ পালে তো আপোনাৰ লাগিলে ভোক বা ইমান ধুনীয়া বনাইছে খাবলৈ মজা হ'ল এনেকৈ যে ভাবোঁ আমি সেইটো কয় সাইকোলজিক্যাল ফেজ বা মানসিক ফেজ যেতিয়া আমি ভাবোঁ বা ইভেন আপুনি গোন্ধ যদি পোৱা নাই কিন্তু আপোনাৰ ভাল লাগিছে যে আজি বৰষুণৰ দিন দেই বা একদম গাহৰি খাবলৈ ভাল লাগিলে এই যে ভাবিছে এইটো সাইকোলজিক্যাল ফেজ লগে লগে এচিড ওলাব তো আমাৰ এই হাইড্ৰক্লৰিক এচিডটো পাকস্থলীত এনি টাইম নাথাকে সি দিনটোৰ বিভিন্ন সময়ত ওলাই থাকে আৰু কিহৰ কাৰণে ওলায় কেনেকৈ ওলায় মই আপোনালোকক বুজাই দিলোঁ এই তিনি ধৰণে এই এচিডটো ওলায় এতিয়া কথাটো হৈ গ'ল কি ধৰি লওক আপোনাৰ 12টা বজাত আপোনাৰ এচিডটো সদায় ওলায় কাৰণ আপোনাৰ বায়োলজিক্যাল ক্লকটো যে ছেট কৰা আছে কিন্তু আপুনি 12টা বজাত ভাত খোৱা নাই কিয় কাৰণে ধৰি লওক আপুনি কামত ব্যস্ত আছে বা আপুনি ঘৰত নাই ক'ৰবাত গৈ আছে মটৰচাইকেল চলাই আছে নহ'লে গাড়ী চলাই আছে নহয়তো বা আপুনি এখন মিটিঙত বহি আছে বিভিন্ন কাৰণ হ'ব পাৰে আপুনি ওচৰে পাজৰে ক'ৰবালৈ গ'ল আপুনি ঘৰত নাই গ'ল তাত গৈ পেলাই ওচৰে পাজৰে খাবলৈ হোটেল এখনো নাই এনেকুৱা বিভিন্ন ধৰণৰ আপোনাৰ চিটুৱেশ্যন আহিব পাৰে যিটো কাৰণে আপুনি 12টা বজাত ভাত খাম বুলিলেই খাব নোৱাৰিব পাৰে বা পঢ়া শুনা ল'ৰা ছোৱালীবিলাকেও কৰে এইটো কাম যে পঢ়ি আছে তাৰ মনতে পৰা নাই ভোক লাগিছে বা ভাত খাবলৈ হ'ল মনতে পৰা নাই তেতিয়াও টাইমটো পাৰ হৈ যায় এনে বিভিন্ন ধৰণে আমাৰ টাইমটো পাৰ হৈ যায় খোৱা টাইমটো কিন্তু সেই মই যে ক'লোঁ প্ৰথম ফেজটো যিটো বায়োলজিক্যাল ক্লক মতে এচিডটো ওলাবই কিন্তু খাদ্য নাই তেতিয়া সেই এচিডটো যেতিয়া ৰৈ থকা এচিডটোৱে আপোনাৰ ষ্টমাকৰ যিটো ভিতৰৰ ৱালটো ঠিক আমাৰ মুখৰ এই যে এইখিনি যে দেখিছে এই যেনে গুলপীয়া তেনেকুৱা গুলপীয়া ধৰণৰ গুলপীয়া কালাৰ এই বাহিৰৰ ছালখনৰ নিচিনা নহয় তো সেইখনক মিউকোছা বুলি কোৱা হয় সেই মিউকোছাখনত এই এচিডটোত যিহেতু ওলাইছে মিউকোছাখনত লাগি আছে তো পটককৈ এই মিউকোছাখন যিখন দেখা যায় পিংক কালাৰ এখন দেখাত কোমল কিন্তু সেইখন নহয় ঢিলা নহয় বা এখন দুৰ্বল নহয় কিহৰ কাৰণে দুৰ্বল নহয় একটো যিটো মিউকোছাৰ যিটো সেল এই যিটো আমাৰ মুখগহ্বৰ বা পাকস্থলীৰ ভিতৰৰ মিউকোছাৰ যিবিলাক সেল সেইটো ভগৱানে অলপ বেলেগ ধৰণে বনাইছে যে সেইবিলাক ঘপকৈ আপোনাৰ এচিড পৰিলেও বা কিবা পৰিলেও ডেমেজ হৈ নাযায় 2 নম্বৰ কথা আমাৰ ষ্টমাকটোৰ ভিতৰত কিছুমান মানে পদাৰ্থ জুলীয়া পদাৰ্থ বা কিছুমান প্ৰটিন থাকে যিবিলাক প্ৰষ্টাগ্লেণ্ডিন বুলি আমি কওঁ সেই প্ৰষ্টাগ্লেণ্ডিন জাতীয় বস্তুবিলাকৰ এটা জুলীয়া তৰপ বনি থাকে আৰু সেই প্ৰষ্টাগ্লেণ্ডিন জাতীয় বস্তুটোৰ সেই জুলীয়া তৰপটো ইমানেই ষ্ট্ৰং যে সি তাক ভেদ কৰি আপোনাৰ ষ্টমাকৰ এচিডে পটককৈ ইনজুৰি কৰিব নোৱাৰে সেইটো কাৰণে নৰ্মেলি আমি ভাত চাত নাখালেও পটককৈ আমাৰ মানে ইনজুৰি হৈ নাযায় সেই এচিডটোৱে আমাক এটেক কৰিব নোৱাৰে কিন্তু ঘটনাটো হৈ গ'ল কি আপুনি আজি ভাত খাব নাপালে এতিয়া এচিডটো ওলাই গ'ল বায়োলজিক্যাল ক্লক আছে তো এচিডটো ওলাই গ'ল তো এচিডটো কি হ'ব তাতে ৰৈ থাকিব তাৰ মানে আপোনাৰ যিটো মিউকোছা বা যে এই গুলপীয়া যিখন ছাল সেইখনৰ লগত এচিডটো
বেছি দেৰি লাগি থাকিবলৈ সময় পালে বেছি দেৰি তাত ৰৈ আছে মানে এতিয়া আপুনিয়ে ভাবি লওক যে এখন ধৰি লওক বিৰাট ডাঙৰ ষ্ট্ৰং এখন ইটাৰ ৱাল আছে ইটা চিমেণ্টৰ শিলবালি ইটা চিমেণ্টৰ ৱাল আছে তো আপুনি এক কোব মাৰিলে হাতুৰিটোৱে সেইখন ভাগি নাযায় কিন্তু যদি আপুনি কুটুৰকৈ সদায় বা বহু দেৰি মাৰি থাকে সি ক'ৰবাত নহয় ক'ৰবাততো ভাঙিবই ঠিক তেনেকুৱা কথা যে বেছি সময় পাই গ'ল এচিডটোৱে যে খাদ্যবস্তুও নাই আৰু বায়'লজিকেল ক্লক মতে এচিডেটো ভাবিছে মই ওলাই গ'লোঁ এতিয়া এচিডটোৱে আপোনাৰ মিউকছাৰ লগত লাগি আছে আৰু সি যিমান সময় পাব লাগি থাকিবৰ কাৰণে ঠিক সেই ৱাল ভঙাৰ নিচিনাকৈ সি এটা সময়ত সেই প্ৰষ্টাগ্লেণ্ডিন লেয়াৰটো সি ব্ৰেক কৰিব পাৰিব তাৰপিছত গৈ আপোনাৰ ষ্টমাকৰ যিখন মিউকছা তাকো সি এটেক কৰিব পাৰিব চব কৰিব পাৰিব গতিকে এচিডটোৱে এনেই আপোনাক দিগদাৰী নকৰে নৰ্মেলি কিবা এটা খাদ্যবস্তু পালে সি সেই খাদ্যবস্তুটোক টাৰ্গেট কৰি ল'লেহেঁতেন যে ইয়াক মই হজম কৰোঁ এতিয়া কিন্তু যিহেতু একো খাবলৈ পোৱা নাই হজম কৰিবলৈ পোৱা নাই এচিডটোৱে কি কৰিব আপোনাৰ ষ্টমাকৰ ৱালখনক ডিষ্টাৰ্ব কৰি থাকিব ডিষ্টাৰ্ব কৰি এটা সময়ত গৈ পেলাই সি আলচাৰ হৈ যাব এতিয়া আৰু কিছুমান কণ্ডিশ্যন আছে যিবিলাক কণ্ডিশ্যনত আপোনাৰ এই যিটো মানে এনেকুৱা ধৰণৰ ইনজুৰি গেষ্ট্ৰাইটিছ বা এচিডে কৰা এটেকবিলাক বাঢ়ি যায় যেনেকৈ আপোনাৰ ষ্ট্ৰেছ ৰিলেটেড গেষ্ট্ৰাইটিছ বুলি এটা এণ্টিটি আছে এটা গেষ্ট্ৰাইটিছেই হয় কিন্তু তাৰ এটা কাৰণ হ'ল ষ্ট্ৰেছ ৰিলেটেড এতিয়া ষ্ট্ৰেছ মানে আপোনালোকে গমেই পাইছে যে মানে আমাৰ শৰীৰৰ ওপৰত যদি কিবা কাৰণত প্ৰভাৱ পৰে বা প্ৰেছাৰ পৰে সেইটোকে আমি ষ্ট্ৰেছ বুলি কওঁ এতিয়া ষ্ট্ৰেছ আপোনাৰ জীৱনত বিভিন্ন ধৰণে আহিব পাৰে ধৰি লওক কেনে ইয়াৰ বিভিন্ন ধৰণৰ চিটুৱেশ্যন মই আপোনালোকক বুজাই দিওঁ ধৰি লওক আজি আপুনি অন্য দিনা নকৰা ধৰণৰ অলপ বেছি শাৰীৰিক কষ্ট বা মানসিক কষ্ট কাম এটা আপুনি কৰিছে এক্সাম্পল মই এনেকৈ দি আছোঁ ধৰি লওক আপুনি ৰ'দ দিছে খুব ৰ'দ দিছে আপুনি ওলাই গৈছে একদম আপুনি নোৱাৰিছে ইমান ৰ'দ তথাপি আপুনি যাবই লাগিব আপুনি খোজকাঢ়ি গুচি গ'ল বা ইভেন আপুনি ৰ'দে যিয়ে নহওক আপুনি ভেহিকলত হ'লেও আপুনি গুচি গ'ল খুব ৰ'দ তো সেইটো এটা ষ্ট্ৰেছ কণ্ডিশ্যন নতুবা আপুনি যেনিবা একদম আজি গ'ল একেবাৰে গৰম বন্ধৰ দিন ফুৰিবলৈ যাওঁ বুলি একদম মানালী চিমলা গুচি গ'ল য'ত একদম টাৱাং গুচি গ'ল বোলে ইমান বৰফ পৰে সেই বৰফৰ যিটো এক্সট্ৰিম টেম্পাৰেচাৰ সেই এক্সট্ৰিম টেম্পাৰেচাৰটো আমাৰ বডিৰ কাৰণে ভাল নহয় বডিটো এনেকুৱাকৈ ডিজাইন কৰা হৈছে ভগৱানে যে সি এটা ছেট টেম্পাৰেচাৰতহে সি কাম কৰিব পাৰে কিন্তু যদিহে সেই ছেট টেম্পাৰেচাৰটোৰ ওপৰলৈ গুচি যায় যেনেকৈ খুব ৰ'দ দিছে বা খুব তললৈ গুচি যায় যেনেকৈ আপুনি টাৱাঙত গৈ বৰফত খেলি আছে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ সেইটো এটা ষ্ট্ৰেছ কণ্ডিশ্যন যে আপোনাৰ বডিৰ টেম্পাৰেচাৰটো খেলি মেলি হৈছে সেইটো এটা হ'ব পাৰে আপোনাৰ ষ্ট্ৰেছ তাৰপিছত ধৰি লওক আপুনি শাৰীৰিক কষ্ট আজি বহুত কৰি দিলে কিবা কাৰণত আপুনি একদম গধুৰ বস্তু দাঙিলে গোটেই ঘৰ আপুনি ধৰি লওক ঘৰ শ্বিফ্ট কৰিছে ঘৰৰ বস্তু উঠা নমোৱা এমুক তামুক কৰি পেলাই আপুনি কৰি আছে সেইটো এটা ষ্ট্ৰেছ কণ্ডিশ্যন বা টোপনি ক্ষতি ধৰি লওক আপুনি আজি কিবা কাৰণত টোপনি ক্ষতি কৰিব পৰা নাই কাৰোবাৰ ঘৰত মানুহ ঢুকাইছে তো হেৰি চলি আছে অশৌচ চলি আছে তেতিয়াহ'লে তেওঁলোকেও ধৰি লওক সময়মতে ভাত পানী খাব পৰা নাই ৰাতি টোপনি যাব পৰা নাই তেনেকুৱা বা ইভেন খুব গৰমৰ দিনা আপোনাৰ লাইট নাই আপুনি শুব পৰা নাই টোপনি ক্ষতি এইবিলাক বস্তুটো হৈ গ'ল এইটো হৈ গ'ল আপোনাৰ কাৰণে এটা ষ্ট্ৰেছ কণ্ডিশ্যন আৰু কেনেকুৱা ধৰণৰ ষ্ট্ৰেছ হ'ব পাৰে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত কি হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত হ'ব পাৰে ধৰি লওক পঢ়া শুনা আছে পৰীক্ষা আছে সি শুব পৰা নাই তাৰ বহুত পঢ়িবলৈ আছে একদম টেনশ্যন হৈ আছে তো টেনশ্যন হৈ থাকিলে তেনেকুৱা সেইটো এটা ষ্ট্ৰেছ কণ্ডিশ্যনত তেনেকৈ আৰু বিভিন্ন ধৰণৰ ষ্ট্ৰেছ কণ্ডিশ্যন ধৰি লওক আপুনি দুখ পাই গ'ল আপুনি ক'ৰবাত গৈ আছিলে পটকৈ এক্সিডেণ্ট হৈ গ'ল পৰি যোৱাৰ লগে লগে আপুনি বহুত দুখ পালে একদম হস্পিটেল পাই গ'ল আপোনাৰ সেইটো এটা ষ্ট্ৰেছ কণ্ডিশ্যন এনেকুৱা বিভিন্ন ধৰণৰ ধৰি লওক আপুনি বহুত দেৰি পানী খোৱা নাই আপোনাৰ শৰীৰটোকতো এনি টাইম পানী লাগি থাকে কিন্তু আপুনি পানী খাবলৈ পোৱা নাই বা পানী ওচৰত নাই বা আপুনি ইভেন আপোনাৰ মনতো পোৱা নাই সেইটো এটা ষ্ট্ৰেছ কণ্ডিশ্যন তো ষ্ট্ৰেছ বিভিন্ন ধৰণে হ'ব পাৰে কিবা কাৰণত আপোনাৰ জ্বৰ উঠি আছে আপুনি ধৰি লওক আপোনাৰ ইনফেকশ্যন হৈছে কিবা কাৰণত চাইনোচাইটিছ হৈছে বা ক'ল্ড হৈছে যিটো কমন ক'ল্ড বুলি আমি কওঁ ঠাণ্ডা লগা জ্বৰ চৰ্দি জ্বৰ সেইটো এটা ষ্ট্ৰেছ কণ্ডিশ্যন বা আৰু যদি আৰু শৰীৰত বেলেগ বেমাৰ আছে ডাঙৰ বেমাৰো থাকিব পাৰে সেইটো ষ্ট্ৰেছ কণ্ডিশ্যন মুঠতে আপুনি আমাৰ এই জীৱনটোত আপুনি মানুহ হৈ যিহেতু জন্ম লৈছে আপুনি জানিব আপোনাৰ ষ্ট্ৰেছ কণ্ডিশ্যনৰ কোনো লিমিট নাই আৰু আপুনি এইটোও নাজানে যে আপুনি একচুৱেলি ষ্ট্ৰেছত আছে নে নাই কিহৰ কাৰণে আপুনি ষ্ট্ৰেছ হৈছে বুলি নাজানে তাৰ ৰিজনটো মই কৈ দিছোঁ যে
যেতিয়া আমাৰ শৰীৰটোৱে কিবা এটা ষ্ট্ৰেছ লয়, মানসিকেই হওক বা শাৰীৰিকেই হওক ষ্ট্ৰেছ লয়, সেই ষ্ট্ৰেছটো আমাৰ বডিটোৱে যাতে সহ্য কৰিব পাৰে তাৰ কাৰণে এটা বিশেষ ধৰণৰ হৰমন ৰিলিজ হয়। তাৰ নাম হ'ল এড্ৰিনেলিন। এড্ৰিনেলিনৰ বিষয়ে চবেই শুনিছে আপোনালোকে, কাৰণ আমি বহুত সময়ত এই শব্দবিলাক উচ্চাৰণ কৰোঁ যে এড্ৰিনেলিন ৰাছ, যে এড্ৰিনেলিন ৰাছ। তো এড্ৰিনেলিন বোলা বস্তুটো এনেকুৱা এটা হৰমন যে সেই হৰমনটোৱে আপোনাক ষ্ট্ৰং কৰি ৰাখিব, আপোনাক ভাগৰ লাগিব নিদিয়ে, আপোনাৰ বডিটোক কষ্ট কৰিব নিদিয়ে, মানে আপোনাৰ শৰীৰটোৱে যাতে বেছি কষ্ট সহ্য কৰিব পাৰে সেইটো প্ৰটেকশ্যন হিচাপে এড্ৰিনেলিন আমাৰ লগে লগে আপোনাৰ বডিত আহি যায়। যদিহে ভিডিঅ'টো এইখিনিলৈ চাই আছে তেতিয়াহ'লে মই আপোনালোকক এটা কথা কওঁ যে এই ভিডিঅ'টোৰ লাষ্টলৈকে চাই থাকিব, কাৰণ এই ভিডিঅ'টোৰ লাষ্টত আমি এটা ব্যৱসায়িক এটা কথা আপোনালোকক ক'ম, যাতে আপোনালোকে কেনেকৈ আমাৰ লগত যুক্ত হৈ একেলগে ব্যৱসায় কৰিব পাৰে আৰু অন্য ৰাইজৰো আপোনালোকে হেল্প কৰিব পাৰে। গতিকে ভিডিঅ'টোৰ লাষ্টলৈকে চাই থাকিব। যেনেকৈ ধৰি লওক আপোনাৰ এক্সিডেণ্ট হৈ গ'ল, হাত ভাগিছে, ভৰি ভাগিছে, তেনেকুৱা আমাৰ এড্ৰিনেলিন ওলাই যাব। বা আপোনাৰ ঘৰত মানুহ ঢুকাই গ'ল, বিৰাট ষ্ট্ৰেছ হৈছে, মনৰ দুখ হৈছে, পৰীক্ষা আছে, আপোনাৰ মনৰ চিন্তা হৈছে, তেতিয়া এড্ৰিনেলিন ওলাই যায়। তো এড্ৰিনেলিনৰ কাম হ'ল কি, যে আপোনাৰ শৰীৰটোক সি প্ৰটেক্ট কৰি ৰাখে যাতে আপোনাৰ শৰীৰটোত একো দিগদাৰী নহয়, আপুনি ইমান বেয়া কণ্ডিশ্যন এটাতো আপুনি জীয়াই থাকে, আপুনি জীয়াই থাকিবলৈ যাতে আপুনি শক্তি পায়, সেইখিনি কাম হৈ গ'ল এড্ৰিনেলিনৰ। কিন্তু এই যে মই আগতে কৈছিলোঁ যিটো গেষ্ট্ৰিক এচিডৰটো যাৰ যিটো চিক্ৰেশ্যন টাইম, সেই চিক্ৰেশ্যন টাইমটোতো টাইমমতে বায়'লজিকেল টাইমতে হৈ আছে, বা খাদ্য পৰিলে হৈছে বা মানসিকভাৱে হৈছে, সেইটো হৈ আছে। তো এচিড ওলাই আছে, মাত্ৰ আপোনাৰ ভোক চোক লগা নাই, কিহৰ কাৰণে, কাৰণ আপোনাৰ শৰীৰত ষ্ট্ৰেছ কণ্ডিশ্যন আছে, তো আপোনাৰ এড্ৰিনেলিন ওলাই আছে। গতিকে আপোনাৰ ভোক লগা নাই, এড্ৰিনেলিনে আপোনাক নোখোৱাকৈও জীয়াই ৰাখিব পাৰে। তো এড্ৰিনেলিন ইমান ষ্ট্ৰং বস্তু, এড্ৰিনেলিনে আপোনাক জীয়াই ৰাখিছে, যে খাদ্য বস্তু নাখালেও তই এনাৰ্জি পাবি, জীয়াই থাকিব পাৰিবি। কিন্তু ইফালেতো এচিডটো ওলাই আছে, এচিডটোৱে আপোনাৰ ষ্টমাকটো বা পাকস্থলীৰ ভিতৰত এনিটাইম সি খুটিয়ে আছে। তো আল্টিমেটলি গৈ পেলাই কি হ'ব, এচিডটোৱে আপোনাৰ ষ্টমাকৰ ভিতৰত সৰুকৈ এটা ঘাঁ সৃষ্টি কৰি দিব। আৰু সৰুকৈ যেতিয়া ঘাঁটো সৃষ্টি কৰি দিয়ে, সেইটো এটা ৰেণ্ট মানে ফুটা, সেই জেগাটোৰ পৰা সি আৰম্ভ হ'ল তাৰমানে গেষ্ট্ৰাইটিছটো। সেই অকণমান যে ইঞ্জুৰি কৰিলে, সেই অসমীয়াত যে আমি কওঁ তিলটোকে তাল হ'ল, এই প্ৰথমে অকণমান খুট এটা লগালে, তাৰপিছত বাঢ়ি গ'ল, সি বাঢ়ি গৈ থাকিব যদি আপুনি কণ্ট্ৰল নকৰে। এটা সময়ত এনেকুৱা দিন পাই যাব যে সেইটো গৈ পেলাই আলচাৰলৈ পৰিণত হ'ব। আলচাৰ হোৱাৰ লগে লগে আপোনাৰ পেটৰ ভিতৰত ব্লিডিং, তাৰপিছত আমি যে মেলিনা বুলি কওঁ, এই মেলিনাটো কি হয়নো, এই যে আপোনাৰ এচিডটো ওলাই আছিলে, এচিডে ঘাঁ কৰি দিলে, আপোনাৰ আলচাৰ হৈ গ'ল পেটৰ ভিতৰত আলচাৰ হোৱাৰ পিছত কি হয়, তেজ ওলালে। এতিয়া তেজটো যেতিয়া ওলালে, সেই তেজটো যেতিয়া এই এচিডৰ সংস্পৰ্শত আহে, সেই তেজটো ক'লা হৈ যায়। আৰু সেই ক'লা হোৱা তেজটো যেতিয়া আমাৰ পেটত থাকে, সি দুটা কাম কৰে। এটা কাম হৈ গ'ল কি, আপোনাৰ যিটো শৌচটো সি ঢিলা কৰি দিব, পেলপেলীয়া কৰি দিব, আৰু লগতে শৌচৰ কালাৰটো ক'লা কৰি দিব। এই দুটা কাম সি কৰিব। গতিকে আপুনি যেতিয়া দেখিব যে আপোনাৰ পায়খানা হৈছে, ক'লা পায়খানা হৈছে, একদম ঢিলা নৰখেই, তো সেইটো হৈ গ'ল মেলিনা। তাৰ মিনিং কি বুজিব লাগিব, যে আপোনাৰ ষ্টমাকত ঘাঁ হৈ গ'ল, আপোনাৰ ষ্টমাকত আপোনাৰ আলচাৰ হৈ গ'ল। তেনেকুৱা ক্ষেত্ৰত আপুনি ইমিডিয়েটলি ডক্টৰৰ ওচৰত যাব লাগিব, নহ'লে সেই যে ব্লাড গৈছে, ইণ্টাৰনেল ব্লিডিং, কিন্তু সেই ইণ্টাৰনেল ব্লিডিঙত গৈ পেলাই মানুহ এজনৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে। কিন্তু এইটো কথাত আমি ধন্যবাদ দিব লাগিব, যিটো মডাৰ্ণ চিকিৎসা সেৱাক ধন্যবাদ দিব লাগিব। আলচাৰ বোলা বস্তু, গেষ্ট্ৰিক আলচাৰ বোলা বস্তুটোৰ আজিকালি যিটো ইনচিডেঞ্চ বা আমি যিমান দেখা পাওঁ, সেইটো একদম কমি আহিছে। কিহৰ কাৰণে কমি আহিছে, কাৰণ আজিকালি বিভিন্ন ধৰণৰ দৰৱ, যেনেকৈ পেণ্ট'প্ৰাজল, অমেপ্ৰাজল, চমেপ্ৰাজল, এনেকুৱা ৰেনিটিডিন, এনেকুৱা ঢেৰ দৰৱ মানে বজাৰত এভেইলেবল। আৰু ডাক্তৰসকলো আজিকালি গোটেই মানে অসমজুৰিয়ে সকলো জেগাতে ডক্তৰ আছে। ইভেন এইখিনি দৰৱ দিবলৈ ফাৰ্মাচিষ্টেতো জানেই, লগতে বহু ৰাইজো আজিকালি বহুত বেছি মানে সজাগ হৈ গৈছে, আৰু তেওঁলোকে নিজেই গেষ্ট্ৰিক হ'লে নিজে দৰৱৰ ট্ৰিটমেণ্ট কৰি পেলাব পাৰে। গতিকে গেষ্ট্ৰিকটো আগবাঢ়িবলৈ নেপায় কাৰণে গেষ্ট্ৰিকটো সামান্য অৱস্থাতে মানুহে দৰৱ খাই ভাল হৈ যায়। কিন্তু কিবা কাৰণত যদি আপুনি নেগলেক্ট কৰাৰ লগে লগে সেইটো আলচাৰ হ'ব, আৰু তাৰপিছত একেবাৰে ফাইনেল ষ্টেজটো কি হয়, আলচাৰটোত গৈ পেলাই কেঞ্চাৰ সৃষ্টি হয়, যিটোক আমি ষ্টমাক কেঞ্চাৰ বুলি কওঁ। গতিকে আপুনি গম পালেনে, ষ্টমাক কেঞ্চাৰটো নিজে পটককৈ নহয়, তাক আপুনি বনাইছে। তাৰমানে প্ৰথমে আপুনি গেষ্ট্ৰাইটিছ আছে, আপুনি ট্ৰিট নকৰে ভালদৰে, গতিকে
গেষ্ট্ৰাইটিছটো চলি আছে সেইটো গৈ পেলাই আলচাৰ হ'ল আলচাৰ হোৱাৰ পিছতো আপুনি গৈ পেলাই আজি ডক্টৰক দেখালে ডক্টৰে আপোনাক কিবা এটা দিলে আপুনি সিমানতে থৈ দিলে সেই বস্তুটো লৈ আৰু কাহানিও আপুনি কাম নকৰিলে তাৰমানে কেইদিনমান দৰৱ চৰৱ খালে তাৰপিছত এৰি দিলে আপুনি হ'লেও দৰৱ খালে বুলি আৰু তেনেকুৱা কথা নহয় এইটো কথা মই ভিডিঅ'টোৰ লাষ্টত ক'ম তো এই যেতিয়া এনেকুৱা ধৰণে আপোনাৰ প্ৰব্লেমটো চলি আছে আৰু আপুনি নেগলেক্ট কৰিছে ভালকৈ দৰৱ খোৱা নাই আৰু সেই দৰৱটো মানে আপুনি যেতিয়ালৈকে আপোনাৰ বস্তুটো ভাল হোৱা নাই তেতিয়ালৈকে খাব লাগিবতো তেতিয়ালৈকে খোৱা নাই আৰু নিজৰ প্ৰতি আপুনি মানে হেৰিটো মানে নিজৰ প্ৰতি গুৰুত্বটো কম দিছে তো বাৰ বাৰ আপোনাৰ গেষ্ট্ৰাইটিছ হয় এনেকুৱা হ'লে সেই বস্তুটো প্ৰগ্ৰেছ হ'ব এটা সৰু গেষ্ট্ৰাইটিছৰ এটা ফ'কাছৰ পৰা গৈ পেলাই সেই আলচাৰ হ'ব পাৰে আলচাৰৰ পৰা গৈ আলচাৰ কেঞ্চাৰ বা গেষ্ট্ৰিকৰ কেঞ্চাৰ বা ষ্টমাকৰ পাকস্থলীৰ কেঞ্চাৰ হ'ব পাৰে আৰু সেইটো বেয়াৰ পৰা বেয়ালৈ গুচি যাব গতিকে এনেকুৱা যাতে আপোনালোকে নকৰে সেইখিনি কথা মই ক'লোঁ তো আপোনালোকে এতিয়া নিশ্চয় অলপ হ'লেও বুজি পাইছে যে গেষ্ট্ৰিক কেনেকৈ হয় কিহৰ পৰা আৰম্ভ হয় আৰু কেনেকৈ প্ৰগ্ৰেছ কৰে এতিয়া আমি কওঁ যে এইখিনিৰ পৰা আপুনি বাচি কেনেকৈ থাকিব তো বাচি থাকিবলৈ হ'লে এই যে মই প্ৰথম কথাখিনি বুজাই দিলোঁ তাতেই গোটেই আনচাৰ সোমাই আছে আপোনালোকে আকৌ এবাৰ যদি চাই একেখিনি কথাকে মই কৈ যাম তো প্ৰথম কথা হৈ গ'ল কি যিটো টাইম বায়'লজিকেল ক্লক সেই বায়'লজিকেল ক্লক মতে আপোনালোকে টাইমে খানাটো খাব লাগিব ধৰি লওক আপুনি 12টা বজাত খায় তো 12টা বজাৰ পৰা অলপ ইফাল সিফাল হ'ব পাৰে যেনেকৈ আধা ঘণ্টা দেৰি হ'ল এঘণ্টা দেৰি হ'ল তেতিয়ালৈকে ঠিক আছে কিন্তু তাতকৈ বোলে একদম 2-3 ঘণ্টা খোৱাই নাই সদায় খায় কিন্তু আজিয়ে খোৱা নাই তেতিয়াহ'লে আপোনাৰ দিগদাৰ আছে তো প্ৰতিকাৰটো কি কৰিব যে আপুনি কিবা কাৰণত যদি ক'ৰবালৈ গৈছে তাত আপুনি সময়মতে খাবলৈ পোৱা নাই আৰু নতুবা আপুনি অফিচত আছে বা পঢ়া শুনা আছে খাবলৈ পোৱা নাই বা মন যোৱা নাই সেই সময়ত আপুনি খুব সাৱধান হ'ব যে আপুনি যদি বাহিৰত আছে ঘৰৰ পৰা আপুনি খাবলৈ হোটেল এখনো ওচৰতে পোৱা নাই বা টিফিন আপুনি লৈ যোৱা নাই তেতিয়াহ'লে কমচে কম আন একো নহ'লেও আপোনালোকে সৰু গুমটি দোকান এখনত গৈ বিস্কুট এপেকেট হ'লেও লৈ পেলাই কিনি খাওক মানে আপোনাৰ পেটত এচিড ওলাই আছেতো আপুনি 2-4টা যদি বিস্কুটো খাই দিয়ে এচিডটোৱে সেইখিনি বস্তুক হজম কৰাত লাগি যাব আৰু আপোনাৰ ষ্টমাকটোক হাৰ্ম নকৰে 2 নম্বৰ প্ৰক্ৰিয়া আছে যে আপুনি যদি খাবলৈ পোৱা নাই তেতিয়াহ'লে আপুনি অলপ পানী খাই দিয়ে এতিয়া পানী খোৱাৰ ট্ৰিকটো মই শিকাই দিম পানী খাব পানী খাই দিলে কি হ'ব আপোনাৰ যিটো গেষ্ট্ৰিক এচিড বা হাইড্ৰক্লৰিক এচিড পেটত আছিলে সেই পেটত থকা এচিডটো ডাইলিউট বা পাতলা হৈ যাব পাতলা হৈ গ'লে কি হ'ব এনে লাহে লাহে ৱাছ হৈ ষ্টমাকৰ পৰা তললৈ আঁতৰি গুচি যাব আৰু আপুনি সেই সম্ভাৱ্য যিটো আলচাৰ বা গেষ্ট্ৰাইটিছ আছিলে সেইটোৰ পৰা ৰক্ষা পৰিব এতিয়া পানী খোৱা বুলিলে কিছুমান কথা আছে মই আপোনাৰ পানীটো কেনেকৈ খাব কিছুমানে কি কৰে একদম এক গাল পানী খাই দিয়ে পেটটো ফুলি যায় তাৰপিছত খাব নোৱাৰে তেনেকুৱা নকৰিব 2 নম্বৰ কথা যে পানীটো আপুনি এতিয়া আপুনি ক'ৰবাত গৈছে একো নাই মই খাবলৈ পোৱা নাই একদম আজিকালিতো গৰম দিনত গ'লে আপুনি যিকোনো দোকানত সিহঁতি সুধিব যে নৰ্মেল নে ঠাণ্ডা খাব তো মানুহে ইমান গৰম উঠিছে ঠাণ্ডা দিয়া বুলি কৈ দিয়ে ঠাণ্ডা দিবকে ফ্ৰিজৰ পৰা ওলোৱা পানী এবটল আপোনাক দি দিব পানী এবটল যেতিয়া ঠাণ্ডা পানী এবটল আপোনাক দি দিব আপুনি মনত ৰাখিব মই প্ৰথমেই কৈছিলোঁ যে বোথ এক্সট্ৰিমছ অফ টেম্পাৰেচাৰ আৰ ডিফাৰেণ্ট আৰু ডেঞ্জাৰাছ মানে যে আপুনি যদি খুব গৰম পানী খায় গৰম পানী আপুনি নিজেই ভাবক যে গৰম পানী যদি আপুনি হাতত পেলাই দিয়ে লগে লগে আপোনাৰ হাতত কিন্তু ইনজুৰি হৈ যাব ঠিক তেনেকৈ খুব ঠাণ্ডা পানী একদম ফ্ৰী আইচ কোল্ডতকৈ নেগেটিভত থকা যদি আপুনি হেৰি কি কয় পানী আপোনাৰ ইয়াত যদি ছালত পৰে তাতো ইনজুৰি হৈ যাব সেইটো কোল্ড ইনজুৰি বুলি কয় গতিকে থাৰ্মেল ইনজুৰি দুইটাই থাৰ্মেল ইনজুৰি এটা গৰম এটা ঠাণ্ডা এই দুটা বস্তুৰ পৰা আপুনি হাত সাৰিব লাগিব যদি আপুনি ঘৰৰ পৰা বাহিৰত আছে একো খাবলৈ পোৱা নাই আপুনি পানী খাম বুলি ভাবিছে তেতিয়া আপুনি নৰ্মেল টেম্পাৰেচাৰৰ পানী খাওক আপোনালোকে সেই ফ্ৰিজৰ পৰা উলিয়াই দিয়া একদম ঠাণ্ডা বটলটো খাই নিদিব 2 নম্বৰ কথা গদকৈ এক বটল খাই লৈ পেটটো ফুলাই দিব পেটটো ফুলাই দিলে আপোনাক খাবলৈ মন নোযোৱা হৈ যাব খাবলৈ মন নোযোৱা হৈ গ'লে সেইটো হ'ব নালাগে তো মই কি এডভাইচ কৰোঁ যে যেতিয়া পানী খাব এই ঘুটকৈ খাই থাকিব যেনেকৈ অলপ খাব আকৌ থ'ব আকৌ খাব আকৌ মানে কণ্টিনিউছ খাই থাকিব তেতিয়া কি হ'ব আপোনাৰ গেষ্ট্ৰিক এচিডটো অলপকৈ ফ্লাছ হৈ থাকিব অলপ যদি ওলাইছে অলপ ফ্লাছ হৈ গ'ল আকৌ যদি পেটৰ ভিতৰত অলপ এচিড ওলাইছে আকৌ ফ্লাছ হৈ গ'ল চ' ডেট ইজ হাউ তেনেকৈ আপুনি গেষ্ট্ৰাইটিছৰ পৰা বাচিব পাৰে এক গাল পানী একেলগে খাই দিলে আপোনাৰ বমি হৈ ওলাই যাব 2 নম্বৰ কথা আপোনাৰ খাবলৈ মন নাযাব গতিকে এইখিনি কথা যদিহে আপুনি খাবলৈ পোৱা নাই আপুনি য'ত গৈ পেলাই আছেগৈ তেতিয়াহ'লে খাবলৈ পোৱা নাই তেতিয়াহ'লে তাত আপুনি দুটা কথা মই আপোনালোক ক'লোঁ একটা আপুনি বিস্কুট এপেকেট হ'লেও খাওক আৰু 2 নম্বৰ কথা আপুনি পানীটো ঘুটকৈ খাই থাকক
দ্বিতীয় সিচুৱেশ্যনটো হৈ গ'ল যে পৰীক্ষা থাকিলে ভোক চোক নালাগে আৰু খুব দুখৰ সিচুৱেশ্যন হ'লেও বা খুব সুখৰ সিচুৱেশ্যন আজি কিবা এটা গেমত আপুনি চেম্পিয়ন হৈ গ'ল আপুনি জিকি গ'ল বা কোনোবা কম্পিটিশ্যনত জিকিলে গানৰ কম্পিটিশ্যন বিভিন্ন ধৰণৰ হ'ব পাৰে বা খুব দুখৰ সিচুৱেশ্যন ঘৰত কাৰোবাৰ দুখ ঢুকালে বা আপুনি আপোনাৰ জ্বৰ উঠি আছে বা অন্য ধৰণে গা চা বেয়া হৈ আছে সেইবিলাক ষ্ট্ৰেছ কণ্ডিশ্যন তেতিয়াও ভোক নালাগে কিন্তু ফৰ গড চেক যে আপোনাৰ যদি এটা বেমাৰ হৈ আছে তাৰ লগত আৰু এটা গেষ্ট্ৰাইটিছ লগ নালাগিবৰ কাৰণে আপুনি কমকৈ হ'লেও কিবা খাওক মানে পেটটোক কিবা এটা দিয়ক তো এইটো এটা কথা মই আপোনালোকক ক'লোঁ যে একদম খালী পেট নাথাকিব যিকোনো চিটুৱেশ্যনত লাগিলে বহুত দুখেই হওক বহুত হেৰিয়ে হওক তেতিয়াও আপুনি কিবা এটা খাবলৈ যত্ন কৰিব পেটত কিবা এটা পেলালেই হ'ল আৰু যদি একো নোৱাৰে ধৰি লওক ঘৰত অসৌচ চলি আছে মানুহ ঢুকাইছে আপুনি খাব পৰা নাই বা নোৱাৰে এটা আমাৰ ছিষ্টেমে এলাউ নকৰে তেনেকুৱা ক্ষেত্ৰত আপুনি পানীটো খাব পাৰে পানী খাওক পানী খাই তেনেকৈ যদি থাকে আৰু এইখিনি মানুহৰ কাৰণে কৈছোঁ যি সামাজিক প্ৰক্ৰিয়াৰ কাৰণে হেৰি খোৱাটো বাৰণ কৰা আছে বা তেওঁ খাবলৈ এলাউড নহয় কমচে কম আপোনালোকে সেই পেণ্টপ্ৰাজল বা যিটো গেষ্ট্ৰিকৰ দৰৱ তেনেকুৱা ধৰণৰ এটা খাব পাৰে আৰু দিনটো আপুনি ঘুটঘুটকৈ পানী খাই থাকক তেতিয়া আপোনাৰ সেইবিলাক বস্তু নহয় গেষ্ট্ৰাইটিছটো নহয় বা বাঢ়ি নাযায় 3 নম্বৰ কথা মই এইখিনি কথা ক'লোৱেই যে পেণ্টপ্ৰাজলৰ কথা ক'লোঁ যদিহে আপোনাৰ গেষ্ট্ৰাইটিছ হৈছে এতিয়া মোৰ ক্ষেত্ৰত আমি হ'লোঁ ডাক্তৰ গতিকে ডাক্তৰৰ ক্ষেত্ৰত কি হয় আমি ধৰি লওক আজি পেচেণ্ট চালোঁ আকৌ ঘৰলৈ আমাৰ ৰুটিনৰ কোনো ঠিকনা নাই ঘৰৰ মানুহে ভাত বনাই পেলাই ৰৈ থাকে আমি সময়ত কেতিয়াবা গৈ নাপাওঁ কেতিয়াবা ধৰি লওক মই আগে আমি ক'বলৈ আজি মই আহিবই নোৱাৰিম মোৰ বহুত দেৰি হ'ব বা আমি বিচৰা মতে একচুৱেলি ডাক্তৰৰ লাইফটোত বহুত কষ্ট হয় আমি সেই তেনেকৈ এটা হেৰি চিডিউল এটা নাই যে আমি বহি পেলাই খাম কোনোবা এটা যিসকলৰ আছে তেওঁলোক খুব ভাগ্যশালী আৰু যিসকলৰ নাই তেওঁলোকৰ কাৰণে মই কৈ আছোঁ যদি তেনেকুৱা হয় তে আপুনি ঘৰত এই পেণ্টপ্ৰাজল জাতীয় দৰৱ এটা আপুনি ৰাখিব কাৰণ গেষ্ট্ৰাইটিছটো যিকোনো মানুহৰ যিকোনো মুহূৰ্তত হ'ব পাৰে আৰু প্ৰথমে ভিডিঅ'ৰ টাইটেলটো দেখি আপোনালোকে গম পাইছে যে মই কৈ দিছোঁ যে সকলো মানুহৰে হোৱা এইটো এটা বেমাৰ গতিকে যদি তেনেকুৱা হৈছে তেতিয়াহ'লে আপুনি সেই পেণ্টপ্ৰাজলটো খোৱা আৰম্ভ কৰি দিয়ক আৰু পেণ্টপ্ৰাজল যিহেতু আমি দিনত এটাকে খাওঁ তেনেকৈ আপুনি কিন্তু গেষ্ট্ৰাইটিছ যদি বেছিকৈ হৈ গৈছে অকণমান আপোনাৰ লাগিছে যে নাই পটকৈ ঠিক হোৱা নাই আৰু গেষ্ট্ৰাইটিছ বোলা বস্তুটো একেদিনে ঠিক হৈ নাযায়ো খুব যদি আৰম্ভণিতে আপুনি দৰৱটো খাই দিলে হয়তো এদিনতে অকণমান বহুতখিনি কমি যাব কিন্তু আদাৰৱাইজ আপুনি কমচে কম এসপ্তাহ বা 15 দিন আপুনি পেণ্টপ্ৰাজল খাব লাগিব ডেইলি এটাকৈ কেনেকৈ খাব লাগিব সেইখিনিও মই ক'ম বাৰু এতিয়া আৰু কেইটামান কথা কৈ দিওঁ যে কি বস্তু নেখাব লাগিব যেতিয়া আপোনাৰ গেষ্ট্ৰাইটিছটো উমি উঠিছে তো আপোনালোকে গমেই পাইছে যে যিটো গেষ্ট্ৰিকৰ এচিড সেইটো হৈ গ'ল আপোনাৰ হাইড্ৰক্লৰিক এচিড এতিয়া আমাৰ আইডিয়াটো হৈছে যে সেই হাইড্ৰক্লৰিক এচিডটো হয় কমকৈ থাকিব লাগিব নহয়তো আমি তাক কমাই থ'ব লাগিব কমকৈ ওলাব লাগিব নহ'লে আমি তাক কমাই থ'ব লাগিব কমকৈ ওলাবৰ কাৰণে আপুনি পেণ্টপ্ৰাজল দৰৱ খাব পেণ্টপ্ৰাজল দৰৱ খালে এচিড চিক্ৰেশ্যনটো কমি যায় সেইটো এটা প্ৰথা আৰু এটা হ'ব পাৰে যে আপুনি ওলোৱা এচিডখিনি কেনেকৈ ৱাছ কৰিব বা কমাই ৰাখিবৰ কাৰণে মই ক'লোঁ এটা খোৱা বস্তু এটা পানী আৰু তাক বাঢ়ি নাযাবৰ কাৰণে কি কৰিব এতিয়া যিহেতু সেইটো এচিড তাৰ লগত যদি আৰু এচিড পৰি যায় তাৰ ষ্ট্ৰেংথটো বাঢ়ি যাব তো ষ্ট্ৰেংথটো বাঢ়ি যাবৰ কাৰণে কোনকেইটা বস্তু আপুনি নেখাবলৈ হৈ গ'ল কি আপোনাৰ এটা হৈ গ'ল নেমু টেঙা হৈ গ'ল আপোনাৰ ভিটামিন চি চাইট্ৰিক এচিড কিন্তু সেইটো আৰু এটা বস্তু হ'ল এটা হৈ গ'ল আপোনাৰ এচেটিক এচিড ক'ত ইউজ হয় ভিনেগাৰত ইউজ হয় এতিয়া মানুহে কি কৰে যে নেমু টেঙা খায় নেমু টেঙাটো ক'লোৱেই চাইট্ৰিক এচিড হয় নেমু টেঙা এইটো কাৰণে খায় যে একদম ভাল দেই একদম পেটৰ কাৰণে ভাল নিশ্চয় ভাল যিটো চাইট্ৰিক এচিডে নৰ্মেলি আমাৰ যিবিলাক আলচাৰ থাকে আলচাৰবিলাক হিলিং কৰাত বা আলচাৰবিলাকক উপশম কৰাত সি হেল্প কৰে কিন্তু ঘটনাটো কি আপোনাৰ যেতিয়া গেষ্ট্ৰাইটিছটো হৈ থকাৰ সময়ত যেতিয়া আপুনি আৰু নেমু খাই দিব তো আপোনাৰ এচিডটো এম্প্লিফাই হ'ব অৰ্থাৎ এচিডিটিটো বাঢ়ি গ'লে আপোনাৰ সি কিন্তু আপোনাক ভাল নকৰে তেতিয়া সেইখিনি সময়ত বেয়া কৰিব কাৰণ আপোনাৰ ইনজিউৰ্ড এখন মিউকোছা আছে ইনজিউৰ্ড মিউকোছাখনত এই হাইড্ৰক্লৰিক এচিডেও ক্ৰিয়া কৰিব আৰু নেমু টেঙাৰ পৰা যোৱা চাইট্ৰিক এচিডেও ক্ৰিয়া কৰিব তো আপোনাৰ যেনেকৈ কটা ঘা এটাত টেঙা চেপি দিলে আমাৰ চেক কৰে তেনেকৈ পেটৰ ভিতৰত চেক কৰিব লগতে সেই মানে আলচাৰটো বাঢ়িবলৈ চান্স পাই যাব
দ্বিতীয় বস্তু হৈ গ'ল ভিনেগাৰ মই আপোনাক ক'লোৱেই তো ভিনেগাৰ ক'ত পায় ভিনেগাৰ সাধাৰণতে আমাৰ ফাষ্ট ফুডবিলাকত দিয়া হয় ফাষ্ট ফুড যদি বনাই থকা সময়ত আপুনি দেখে আপুনি চাব যে তেওঁলোকে যেতিয়া চাওমিন বনাই থাকে ফ্ৰাইড ৰাইচ বনাই থাকে হেতাৰে এনেকৈ চামুচৰ নিচিনাকৈ আনি পেলাই ভিনেগাৰ ঢালি দিয়ে তো সেইটোৱে আপোনাৰ ফাষ্ট ফুডবিলাকৰ এটা বিশেষ যিটো সোৱাদ আছে সেই সোৱাদটো দিয়ে কিন্তু যেতিয়া আপোনাৰ গেষ্ট্ৰাইটিছ হৈ আছে সেইটো সময়ত যেতিয়া আপুনি এনেদৰে ফাষ্ট ফুড খাব তো ডেফিনেটলি বুজিয়ে পাইছে এতিয়া যে সেই এচিডিটিৰ পৰিমাণটো আপোনাৰ বাঢ়ি যাব আৰু আলচাৰটো কমি নাযায় সেইটো বাঢ়িব বা বঢ়াত সহায় কৰিব এতিয়া আপুনি যদি ইভেন পেণ্টপ্ৰাজলো খাই আছে সেইখিনি সময়ত আপোনাৰ নৰ্মেল যিটো হাইড্ৰক্লৰিক এচিড যিটো আমাৰ শৰীৰৰ পৰা ওলাইছে সেইটো কমি আছে ঠিকেই কিন্তু বাহিৰৰ পৰা যে আপুনি সেইফালে ভিনেগাৰ দি আছে এইফালে চাইট্ৰিক এচিড নেমু টেঙাৰ পৰা দি আছে গতিকে আলচাৰটো ভাল নহ'ব তো আপোনাক মই নেমু টেঙা নাখাবলৈ কোৱা নাই নিশ্চয় নেমু টেঙা আপোনাৰ আলচাৰ হিলিং হোৱাত আপোনাক সহায় কৰিব কিন্তু কথাটো হ'ল কি আপুনি যেতিয়া গেষ্ট্ৰাইটিছটো হৈ আছে আপোনাৰ এচিডিটি হৈ আছে বমি হৈছে পেট জ্বলিছে ভাল লগা নাই এনেকুৱা সময়ত কমচে কম আপুনি নেমুটো এভইড কৰক দৰৱ খাওক পেণ্টপ্ৰাজল যেতিয়া ভাল হৈ যাব ভাল হৈ যোৱাৰ পিছত ধৰি লওক এসপ্তাহ 10 দিন দৰৱ খালে ভাল হৈ গ'ল আপোনাৰ লাগিছে এচিডিটি নাই তেতিয়া আপুনি নেমু খাওক ভৱিষ্যতৰ কাৰণে ভাল সেইটোত কোনো ডাউট নাই কিন্তু সেই যে পেটটো জ্বলি থকা সময়ত নাখাব সেইখিনি সময়ত খালে কিন্তু দিগদাৰী হ'ব আৰু কিছুমান ফুড এভইড কৰিব লাগিব ফৰ এক্সাম্পল আমাৰ মানুহে সাধাৰণতে কয় যে মই কিন্তু খাদ্যত ইমান মছলা নিদিওঁ দেই মছলা দিলে একদম পেট জ্বলে মই নাখাওঁ এনেকৈ ধৰণে আমাৰ মানুহবোৰে অসমীয়া সমাজত কয় এতিয়া মছলা বুলি ক'লে কথা আছে মই কৈ আছোঁ যে মছলাটো একচুৱেলি কি হয় মছলাটো ধৰি লওক আপুনি জিৰা হ'ব পাৰে তেনেকুৱা ধৰণৰ যিবিলাক মছলা আছে ডালচেনি হ'ব পাৰে ইলাইচি হ'ব পাৰে এইবিলাকে মছলা তো মছলাই কি কৰে মছলাই আমাৰ যিবিলাক হজমি প্ৰক্ৰিয়াত কিছুমান আমাৰ এনজাইম আছে এনজাইমবোৰ ধৰি লওক ষ্টমাকৰ পৰা ওলাইছে কিছুমান পেংক্ৰিয়াজৰ পৰা ওলাইছে লিভাৰৰ পৰা ওলাইছে বিভিন্ন ধৰণৰ এনজাইম সৃষ্টি হয় সেই এনজাইমবোৰৰ কথাটো হৈ গ'ল কি সিহঁতি আহি পেলাই খাদ্যবস্তুবিলাকক হজমত সহায় কৰে মানে হজম প্ৰক্ৰিয়াটো সি খৰতকীয়া কৰি দিয়ে গতিকে এনজাইমবিলাক লাগিবই আমাক হজম কৰিবৰ কাৰণে আৰু এই যে মছলাবিলাক আছে ইলাইচি জিৰা লং এইবিলাক বস্তু যে কথা ক'লোঁ এইবিলাকে কি কৰে সেই এনজাইমবিলাক সিক্ৰেশ্যন কৰাত অৰ্থাৎ আমাৰ শৰীৰৰ পৰা উৎপন্ন হোৱাত সহায় নকৰে একজেক্টলি সিহঁতি যেতিয়া উৎপন্ন হয় কিন্তু সিহঁতি ওলাব লাগিব ন আমাৰ খাদ্যবস্তুৰ লগত মিক্স হ'ব লাগিব ন সেই মিক্স প্ৰক্ৰিয়াটোত সিহঁতে হেল্প কৰে এনজাইমবিলাক গতিকে মছলাটো যিহেতু আমাৰ প্ৰাচীন আয়ুৰ্বেদৰ এটা অৱদান মছলাটো এজ ছাচ এইটো বেয়া নহয় খালি কাৰণ মছলাই আপোনাৰ খাদ্যবস্তু হজম কৰাত সহায়হে কৰে গতিকে আমি যে ভাবোঁ এই মছলা নিদিওঁ এইটো মই নাখাওঁ এইটো তেনেকুৱা কথা নহয় মছলা খাওক মছলা একদম প্ৰব্লেম নাই খালি মছলাত এটা বস্তু প্ৰব্লেম আছে সেইটো হ'ল জ্বলাটো একজেক্টলি মছলাও নহয় আৰু লংটো যেনেকৈ লংটোতো জ্বলা আছে তো সেই বস্তুবোৰ একজেক্টলি মছলা নহয় কাৰণ জ্বলাটোৱে কি কৰে জ্বলাটো হৈ গ'লে এটা কেমিকেল ইৰিটেণ্ট টাইপৰ বস্তু সি মানে এনেকুৱা এটা কেমিকেল যিটো আপোনাক মানে বৰ অশান্তি কৰে মানে পেট জ্বলাই দিব বা ইভেন আপোনাৰ হাততো যদি জলকীয়া লাগি যায় তেতিয়া হাতখন পুৰে আপুনি চাব তো সেইটো হৈ গ'ল এটা কেমিকেল ইৰিটেণ্ট সি আপোনাক মানে জ্বলা যিটো হেৰি মানে যিটো সেন্সেশন জ্বলা সেন্সেশন সেইটো দিয়ে আৰু বহুতে সেইটোকে সোৱাদ বুলি খায় বাট আপোনালোকে গম পাব এইটো এটা সোৱাদো নহয় সেইটো এটা মছলাও নহয় এইটো এটা কেমিকেল ইৰিটেণ্ট তো বহুদিন যেতিয়া এনেকৈ কেমিকেল ইৰিটেণ্টটো বা জলকীয়াটো জ্বলা খাই বহুতে ভাল পায় এনেকৈ খাই থাকিব খাই থকাৰ লগে লগে আপোনাৰ সেই ষ্টমাকৰ যিটো একেটা প্ৰক্ৰিয়া চুৰু হৈ গ'ল আৰু আপোনাৰ ষ্টমাকৰ ভিতৰৰ যিটো প্ৰটেকশ্যন মেকানিজম আছিলে সেইটোক সি ইনজুৰি কৰি থাকিব এই জ্বলাটোৱে আৰু কৰোঁতে এইফালে আকৌ এচিড আছেই নহয় সিও চান্স পাই যায় দুয়ো ভায়ে লগ লাগি আপোনাৰ ষ্টমাকটো ডেমেজ কৰাত লাগিছে এক জলকীয়া এক হৈ গ'ল আপোনাৰ এচিড আৰু পাৰে যদি নেমু চেপি দিছে সেইটো 2 নম্বৰ এচিড তো এনেকৈ আপোনাৰ বস্তুবোৰ বাঢ়ি যাব যেতিয়া আপোনাৰ সেইটো কাৰণে কওঁ যে যেতিয়া আপোনাৰ এই গেষ্ট্ৰাইটিছ বোলা বস্তুটো আপুনি ফিল কৰিছে মোৰ গেছ লাগিছে মোৰ বমি লাগিছে বা এইকেইদিন আপোনাৰ হৈ আছে গেছ তেনেকুৱা সময়ত আপুনি এই বস্তুবোৰ নাখাব আৰু পাৰিলেতো মই কওঁ যে জলকীয়া বোলা বস্তুটো একেবাৰে বাদ দিয়ক ইয়াৰ পৰা কোনো হেৰি নহয় মানে ইয়াত কোনো খাদ্য উপাদানেই নাই জলকীয়া বোলা বস্তুটোত
গতিকে আপুনি কিহৰ কাৰণে এইটো খাই আছে অলপমান স্বাদটো ল'বৰ কাৰণে খাওক কিন্তু মই বহুতক দেখিছোঁ যে ইভেন মই ইউটিউব ভিডিঅ'তে দেখিছোঁ মানুহে ভাতৰ লগত এই কি কয় ভোট জলকীয়াটো কামুৰি কামুৰি খাইছে এইটো কথা হ'ল নেকি আপুনি ইমানেই ভাল পাইছে কাইলৈতো আপোনাৰ সেই গেষ্ট্ৰাইটিছে হ'ব নহয় গেষ্ট্ৰাইটিছে হওক গতিকে কোনো ধৰণৰ উৎপাত এনেকুৱা ধৰণৰ খাদ্যবস্তুৱেই হওক বা আপোনাৰ লাইফষ্টাইলেই হওক কোনো বস্তুতে এনে বেছি উৎপাত কৰাটো ভাল কথা নহয় আৰু এটা বস্তু আছে মই আপোনালোকক কওঁ এইটো এটা ছুপাৰ ফুড তাত ইমানেই বস্তু আছে যে আপোনাৰ শৰীৰৰ কাৰণে খুব ভাল কি আৰু সেই ছুপাৰ ফুডটোৰ নাম হৈছে গাখীৰ মিল্কত ইমান ভিটামিন আছে কেলছিয়াম আছে ইমান সি এটা লাভজনক বস্তু ফেট আছে চব আছে গতিকে সেইটো এটা ছুপাৰ ফুড হয় মিল্কটো কিন্তু মিল্কৰ এটা প্ৰব্লেম আছে সি ছুপাৰ ফুড হোৱাৰ লগে লগে তাত ইমানেই বস্তু আছে যে এটা কমপ্লেক্স ফুড হয় মানে ঢেৰ বস্তু মিক্স হৈ আছেতো মিক্স হৈ থাকিলে এইটো এটা কমপ্লেক্স ফৰ্ম এটালৈ গুচি যায় এতিয়া কমপ্লেক্স বস্তুটো হজম হ'ল এতিয়া আপোনালোকে এইটো বুজি ল'ব লাগিব যে এই হজম বোলা বস্তুটো কি হয়নো হজম বোলা বস্তুটো হৈ গ'ল যে এটা কমপ্লেক্স খাদ্যবস্তু ভাঙি আমাৰ শৰীৰত বিভিন্ন মানে হেৰি আছে যিবিলাক মানে ডাইজেষ্টিভ জুচ তাত এনজাইমো আছে সেইবিলাকে আমাৰ কি কৰে এটা খাদ্যবস্তুক ভাঙি টুকুৰা কৰি আনি একদম চিম্পল ফৰ্ম বনাই দিব আৰু সেই চিম্পল ফৰ্মকেইটা কি গ্লুক'জ হৈ গ'ল আপোনাৰ একদম চিম্পল ফৰ্ম তাৰ নেক্সট হৈ গ'ল চুক্ৰ'জ বা ফ্ৰুক্টোজ কিন্তু চুক্ৰ'জ ফ্ৰুক্টোজো গৈ পেলাই আল্টিমেটলি গ্লুক'জলৈ ৰূপান্তৰিত হয় এতিয়া সেই প্ৰক্ৰিয়াটোৰ নামেই হৈছে হজমী প্ৰক্ৰিয়া তাৰমানে প্ৰত্যেকটো খাদ্যবস্তু ভাঙি আনি একেবাৰে চিম্পল ফৰ্মটো বনাই দিয়া হৈছে হজমী কাৰণ সেই চিম্পল ফৰ্মটোৱে আপোনাৰ বডিটোৱে ইউটিলাইজ কৰিব পাৰিব গ্লুক'জটোৱে ইউটিলাইজ মানে কি গ্লুক'জটোৰ পৰা আপোনাৰ এনাৰ্জি সৃষ্টি হ'ব সেই এনাৰ্জিটোৱে আমি ডেইলি ইউজ কৰোঁ আমাৰ প্ৰত্যেকটো অংগই ইউজ কৰে বুকু হাৰ্টটোৱে ঢিপ কৰিবলৈ ইউজ কৰে ব্লাডটো পাম্প কৰিবৰ কাৰণে ইউজ কৰে আমাৰ শৰীৰত ইমানবোৰ যে বায়'কেমিকেল ৰিয়েকশ্যন হৈ আছে গোটেইখিনি কিহত চলে বেটেৰীটো নাই কাৰেণ্টত নচলে ক'ৰ পৰা চলে সেই এনাৰ্জিটোৰ পৰা চলে সেই এনাৰ্জিটো ক'ৰ পৰা আহে গ্লুক'জৰ পৰা আহে তো বুজি পালে তো হজমী এইটো কাৰণে ইম্পৰ্টেণ্ট যে তাৰ পৰা আপোনাৰ এনাৰ্জি সৃষ্টি হয় এতিয়া সেই হজমী প্ৰক্ৰিয়াটো যেতিয়া চলি আছে আৰু সেই প্ৰক্ৰিয়াটোত বাধা দিয়ে গেষ্ট্ৰাইটিছ জাতীয় বেমাৰবোৰে এতিয়া মই আপোনালোকক কৈ আছিলোঁ গাখীৰৰ কথা গাখীৰটো হ'ল এটা কমপ্লেক্স ফুড মানে বুজিয়ে পাইছে যে সি ইমানেই কমপ্লেক্স বা তাৰ আন্তঃগাঁথনিটো ইমানেই বেছি মানে কমপ্লেক্স যে এইটো ভাঙি নিবলৈ আমাৰ যিটো ডাইজেষ্টিভ জুচ আছে সেইবিলাকৰ বহুত টাইম লাগে কাৰণ কমপ্লেক্স ন অন্য এটা চিম্পল ফুড হ'লে সি অকণমান ক্ৰিয়া কৰিব ভাঙি গ'ল গ্লুক'জ বনি গ'ল শৰীৰে ইউজ কৰি ল'লে কিন্তু মিল্কটোক ভাঙি তাক টুকুৰা কৰি বিভিন্ন উপাদানবোৰ ছেপাৰেট কৰিবলৈ সেই হজমী প্ৰক্ৰিয়াটো ইমান ইজি নহয় বহুত টান হয় এতিয়া টান হৈ থাকক আমাৰ কোনো প্ৰব্লেম নাই কাৰণ আমাৰ শৰীৰে ভগৱানে এনেকুৱাকৈ বনাই দিছে যে ইভেন আমাৰ শৰীৰে গাখীৰ কি লোহাও হজম কৰি দিব পাৰে গতিকে গাখীৰটো হজম কৰিব পাৰিবই কিন্তু প্ৰব্লেম ইয়াত সেইটো হোৱা নাই প্ৰব্লেম হৈছে এইটো যে যিহেতু কমপ্লেক্স ফুড তাক হজম হ'বলৈ টাইম লাগিব আৰু টাইম লগাৰ লগে লগে কি হ'ব এতিয়া আপুনি বুজি যাব যে এই পাকস্থলীটোৰ সেই গাখীৰটো লগতে গাখীৰৰ পৰা সৃষ্টি হোৱা যিবিলাক বস্তু বনোৱা যিবিলাক বস্তু সেইবিলাক হজম হ'বলৈ দেৰি লাগে নহয় সেইটো কাৰণে এই যিটো পাকস্থলী তাত বেছি সময় ৰৈ থাকিব তাক হজম হ'বলৈ দেৰি লাগে সেইটো কাৰণে ৰৈ আছে কিন্তু এট দ্য ছেইম টাইম সেই যে আপোনাৰ হাইড্ৰক্লৰিক এচিডটোৰ লগতে আছে নহয় সি বেছি টাইম পাই গৈছে প্ৰথমে মই কৈছিলোঁ যে এচিডে যদি বেছি দেৰি আপোনাৰ ষ্টমাকত ক্ৰিয়া কৰি থাকিবলৈ সময় পায় তেতিয়াহ'লে সি আঘাত কৰিবলৈ সময় পাই যায় অৰ্থাৎ এই যে প্ৰথমে মই যিটো আপোনালোকক কৈছিলোঁ যে আপুনি ৱালখন এক হাতৰিত মাৰিব নোৱাৰিব পাৰে কিন্তু দিনটো যদি কুটুৰকৈ মাৰি থাকে ৱালখন কোনোবা এটা মনত গৈ ভাগিবই ঠিক তেনেকুৱা কথা এই যে আপুনি গাখীৰ খালে বা গাখীৰৰ প্ৰডাক্টবোৰ খালে ইমানেই কমপ্লেক্স যে সিহঁতক হজম হ'বলৈ ষ্টমাকত ৰৈ থাকিবলগীয়া হয় যেতিয়া ৰৈ থাকে এচিডটোৱে টাইম পাই যায় আপোনাৰ ষ্টমাকত ক্ৰিয়া কৰিবলৈ লাহে সি গৈ পেলাই আপোনাৰ এটা ইঞ্জুৰি কৰি দিব সৰু আলচাৰ এটা বনাই দিব পাৰে সেইটোৱে গেষ্ট্ৰাইটিছ আৰম্ভ হৈ গ'ল এতিয়া গাখীৰ বুলি ক'লে মই গাখীৰৰ নামটোৱে কৈছোঁ তাৰ পৰা সৃষ্টি হোৱা প্ৰডাক্টবোৰৰ কথাও ক'ব লাগিব যেনেকৈ গাখীৰৰ পৰা বনোৱা বস্তু পনীৰৰ পিছত আছে আপোনাৰ চীজ তাৰপিছতে আপোনাৰ আৰু কি থাকে ঘি বাটাৰ এইবিলাক বস্তুৰ গাখীৰৰ পৰাই হোৱা নহয় আৰু কমপ্লেক্স ফুড গতিকে এইবিলাক বস্তু যদি আপুনি বেছিকৈ খায় লাহে আপোনাৰ ইয়াত গেষ্ট্ৰাইটিছ ষ্টাৰ্ট হোৱাৰ চান্সটো বহুত বেছি বাঢ়ি যাব
খালি গাখীৰৰ এটা প্ৰডাক্ট ভাল কিহৰ কাৰণে ভাল মই সেইটো বুজাই দিছোঁ গাখীৰৰ এটা প্ৰডাক্ট হ'ল আপোনাৰ দৈ দৈটো কেনেকৈ হয় যে লেক্টোবেচিলাছ নামৰ এটা বেক্টেৰিয়াৰ দ্বাৰা গাখীৰটো দৈ বনে সেইটো সকলোৱে জানে স্কুলৰ কিতাপতো আছে আপোনালোকে সকলোৱে নিশ্চয় পঢ়িছে লেক্টোবেচিলাছৰ দ্বাৰা আমাৰ গাখীৰটো গৈ পেলাই দৈলৈ ৰূপান্তৰিত হয় এতিয়া কথাটো হ'ল কি লেক্টোবেচিলাছ বোলা বস্তুটোৱে আমাৰ খাদ্য হজমত হেল্প কৰে লেক্টোবেচিলাছ আমাৰ পেটৰ ভিতৰতো আছে তাৰ এই উঠৰ মানে মুখৰ গহ্বৰৰ ভিতৰতো লেক্টোবেচিলাছ আছে আৰু ষ্টমাকৰ ভিতৰতো লেক্টোবেচিলাছ থাকে কিয় থাকে কমেনচেল বেক্টেৰিয়া বুলি কয় কমেনচেল মানে হ'ল কি সিহঁতে আমাৰ লগত মানে একেলগে আশ্ৰয় গ্ৰহণ কৰে আৰু আমাৰ যিবিলাক দৈনন্দিন প্ৰক্ৰিয়া সেইবোৰ সিহঁতে হেল্প কৰে কমেনচেল বেক্টেৰিয়া অৰ্থাৎ আমি বহুতে এইটো গুড বেক্টেৰিয়া বুলি কৈ নাথাকে জানো চ' লেক্টোবেচিলাছ ইজ এ গুড বেক্টেৰিয়া সি আমাৰ মানে হজমি প্ৰক্ৰিয়াটোত সহায় কৰে এতিয়া দৈত যিহেতু লেক্টোবেচিলাছে দৈ বনাইছে এতিয়া দৈ খোৱাৰ লগে লগে দৈৰ লগত লেক্টোবেচিলাছো যায় সেই লেক্টোবেচিলাছ যোৱাৰ লগে লগে সি আমাৰ হজমি প্ৰক্ৰিয়াত হেল্পহে কৰে আমাক দিগদাৰি নকৰে গতিকে গাখীৰৰ প্ৰডাক্টৰ ভিতৰত কেৱল দৈটো ভাল সেইটো কাৰণে আপোনালোকে দেখিব ইণ্ডিয়াৰ কিছুমান জেগাত যেনেকৈ বিশেষকৈ সাউথ ইণ্ডিয়াত কাৰ্ড ৰাইচ বা মানে গাখীৰ ভাত যিটো ইভেন আমাৰ যিটো অসমীয়া জলপান আমি যিটো দৈ গাখীৰৰ লগত জলপান খাওঁ ভাতেই হওক বা চিৰাই হওক চিৰাও আল্টিমেটলি মানে ধানেই হয় বা ভাতেই হয় তো এই বস্তুবিলাক বিৰাট ভাল এইবোৰ খালে কাহানিও আপোনাৰ একো বেয়া নহয় আৰু আপোনাৰ বেছি ভাল ধৰণে হজমি প্ৰক্ৰিয়াটো চলি থাকিব কিন্তু আমিতো তেনেকুৱা নকৰোঁ তা আমিতো গাখীৰটো খাওঁ গাখীৰৰ প্ৰডাক্টবিলাক খাওঁ আৰু সেইবিলাকৰ কাৰণে আমাৰ এই হেৰিবিলাক বাঢ়ি গৈ থাকে গেষ্ট্ৰাইটিছ নিচিনা প্ৰব্লেমবিলাক বাঢ়ি গৈ থাকে এতিয়া প্ৰতিকাৰৰ কথা মই আপোনালোকক কৈছোঁৱে অলপ চলপকৈ যে যেতিয়া গেষ্ট্ৰাইটিছটো হ'ব আপুনি টাইমটো মেইনটেইন কৰিব চেষ্টা কৰক যে একো নেপালে কমচে কম আপুনি বিস্কুট এপেকেটেই খালে আৰু যদি আপুনি প্ৰায়ে আপোনাৰ হৈ থাকে বা আপোনাৰ যিটো আপোনাৰ চাকৰি কৰ্ম সেইবোৰৰ লগত যদি আপোনাৰ গেষ্ট্ৰাইটিছটো প্ৰায় আহি থকা উপায় নাই কিছুমানৰতো এতিয়া ধৰি লওক কিছুমানে মিস্ত্ৰী কাম কৰে কোনোবা ইঞ্জিনিয়াৰ কোনোবা ডাক্তৰ সময় নাই সময়ত কামেই চলি থাকে বা পৰীক্ষা ষ্টুডেণ্ট তো আপোনালোকে লগত পেণ্ট'প্ৰাজলৰ এটা ষ্ট্ৰিপ ৰাখি দিব পেণ্ট'প্ৰাজল ষ্ট্ৰিপটো আপুনি ডেইলি খোৱা আৰম্ভ কৰি দিব তো আৰু এটা কথা কওঁ যে এই এবাৰ মই কৈছোঁৱেই পেণ্ট'প্ৰাজলটো এদিন দুদিন খালে ইভেন আপোনাৰ যদি ভালো হৈ যায় তেতিয়াও আপুনি কমচে কম এসপ্তাহ হ'লে কণ্টিনিউ কৰি দিব আৰু যদিহে আপোনাৰ 2-3 দিন খোৱাৰ পিছতো ভাল হোৱা নাই তেতিয়াহ'লে মিনিমাম 15 দিন 20 দিনলৈকে আপুনি পেণ্ট'প্ৰাজলটো খাই দিয়ক আৰু কেতিয়া খাব সাধাৰণতে আমি যিবিলাক প্ৰেছক্ৰিপশ্যন দিওঁ বা আমাৰ কিতাপে যিবিলাক কথা কয় যে ৰাতিপুৱা খালী পেটত পেণ্ট'প্ৰাজল খাবলৈ কোৱা হয় খায়ো মানুহে ভাল হয় আকৌ হয় ভাল হয় আকৌ মোৰ ফালৰ পৰা মই এটা বস্তু নিজে ডিভাইচ কৰিছোঁ বা মোৰ নিজৰ যিহেতু মই কৈছোঁ যে সকলোৰে হোৱা বেমাৰ যে মোৰো গেষ্ট্ৰাইটিছ আছে মাজে মাজে উকায় আকৌ ভাল হয় তো মই কি কৰোঁ মই এটা নিজে থিয়ৰী ডিভাইচ কৰিছোঁ সেইটো হৈ গ'ল কি আপুনি বায়'লজিকেল ক্লকলৈ আমি ঘূৰি যাওঁ যে আপুনি ৰাতি যিটো সময়ত ভাত খায় সেইটো সময়ত আপোনাৰ এচিডটো আপোনাৰ পেটৰ ভিতৰত ওলাব গতিকে ভাত চাত খালে আপুনি এচিড আছেই তাত তো ভাতৰ লগত সানি পুটুকি আপোনাৰ ভাতখিনি হজম প্ৰক্ৰিয়াত আপোনাৰ এক্সিষ্টিং যিখিনি এচিড আছিলে সেইখিনি হেল্প কৰিলে কৰাৰ পিছত আপুনি ভাত খাইতো লগে লগে শুই নাযায় ভাত খোৱাৰ পিছত আমি কমচে কম ধৰি লওক আধা ঘণ্টা বা 45 মিনিট এঘণ্টা এনেকৈ আমি থাকোঁ বিভিন্ন কাম কৰি সাৰ পাই থাকোঁ বা বহুতে আজিকালি টিভি চাই থাকে কোনোবাই মোবাইল চাই থাকে পঢ়া শুনা কৰি থাকে বিভিন্ন ধৰণৰ অলপ টাইমটো হয় যে ভাতটো খাই চিধা আমি শুবলৈ নাযাওঁ গৃহিণী হ'লে আপোনালোকে ভাত খোৱাৰ পিছত ধৰি লওক পাকঘৰটো অটাওঁতে গেছ চফা কৰোঁতে বেচিন চফা কৰোঁতে অলপ টাইম লাগে তো সেইখিনি সময় আপোনাৰ হাতত আছে গতিকে সেইখিনি সময়ত আপোনাৰ ভাতৰ লগত এচিডখিনিয়ে ক্ৰিয়া কৰিবলৈ সময় পালে তাৰপিছত এতিয়া আপুনি শুই থাকিলে আপোনালোকে মন কৰিব যে শুই থকাৰ সময়টোৱে আমাৰ আটাইতকৈ দীঘলকৈ থকা খালী পেটকৈ থকা আটাইতকৈ দীঘল সময় ধৰি লওক আপুনি 5 ঘণ্টা হৈছে 6 ঘণ্টা হৈছে 8 ঘণ্টা হৈছে এই 7-8 ঘণ্টা কিন্তু আপুনি একো নাখায় 6 পৰা 8 ঘণ্টা সাধাৰণতে আমি শুওঁ এতিয়া সেই শুই থকা সময়খিনিতো আপোনাৰ এনেকুৱা ধৰণৰ গেষ্ট্ৰিকৰ যিবিলাক এটেক বা আপোনাৰ হাইড্ৰক্লৰিক এচিডৰ যিবিলাক এটেক সেইটো হ'ব পাৰে সেইটো কাৰণে মই মোৰ ফালৰ পৰা এডভাইচ কৰোঁ ইভেন মই নিজে ফ'ল' কৰোঁ আৰু মোৰ বহুত পেচেণ্টক মই এইটো কথা কৈছোঁ আৰু তেওঁলোকে সুফল পাইছে একদম ভাল ফল পাইছে
সেইটো কাৰণে কনফিডেন্সে মই এই কথাটো আপোনালোকক কওঁ যে যেতিয়া পেণ্টপ্ৰাজল খাব ৰাতিপুৱা খোৱাৰ সলনি জাষ্ট আপুনি বেডলৈ যাব আৰু সেইটো সময়ত খাই শুই দিয়ক পিছদিনা ৰাতিপুৱা আপুনি ডিফাৰেঞ্চ ফিল কৰি যাব পিছদিনা ৰাতিপুৱা আপোনাৰ ইমিডিয়েট ভাল হৈ যাব কাৰণ আপুনি যে শুই থকা সময়খিনিত এচিডে আপোনাক এটেক কৰিবলৈ নোৱাৰিলে কাৰণ আপুনি পেণ্টপ্ৰাজল খাই থৈছে ডেটছ এ শিল্ড যে আপুনি শুই থকাৰ লগে লগে আপোনাৰ এখন শিল্ড আপোনাৰ তৈয়াৰ হৈ আছে এখন পেণ্টপ্ৰাজলে দি থৈ দিছে গতিকে আপোনাৰ অতি মানে বেছি সোনকালে গেষ্ট্ৰাইটিছৰ পৰা আপুনি উপশম পাব আৰু যদি কাম কৰা মানুহ হয় চাকৰি বাকৰি কৰা মানুহ হয় তেতিয়াহ'লে সেইটো আপোনাক বহুত হেল্প কৰিব আপুনি আজি ডিউটিৰ পৰা আহিলে গেছ লাগিলে ভাল লগা নাই হেন নাই তেন নাই তেতিয়া গৈ পেলাই আপুনি সেই সন্ধিয়া ৰাতি শুবৰ সময়ত জাষ্ট খাই শুই যাওক পিছদিনা আপুনি ডিউটিত যাব পৰা হৈ যাব এইটো কথা এইখিনি কথা আপোনালোক ক'লোঁ কেনেকৈ উপশম পাব লগতে আৰু এটা কথা হ'ল কি এই গেষ্ট্ৰিক যিটো আমাৰ খাদ্য বস্তু হজমত এটা প্ৰক্ৰিয়া থাকে সেইটো হৈ গ'ল কি পেৰিষ্টেলটিক মুভমেণ্ট বুলি কোৱা হয় অৰ্থাৎ আমাৰ খাদ্য বস্তুটো আমাৰ খাদ্যনলীটো আপুনি খাই দিলে মুখত ৰৈ নাথাকে গিলি দিয়াৰ পিছত ডিঙিত ৰৈ নাথাকে সি এটা মোশ্যন থাকে যে আমাৰ যিটো খাদ্যনলীটো এনেকৈ আগলৈ সংকোচন হৈ ক্ৰমাৎ আগলৈ গৈ থাকে তেতিয়া কি হয় এই খাদ্য বস্তুটো লাহে লাহে আপোনাৰ শৰীৰৰ ইছফেগাছৰ পৰা ষ্টমাকৰ পৰা ডুঅডেনাম তাৰপিছত স্মল ইণ্টেষ্টাইন এনেকৈ আগুৱাই গৈ থাকে তো এতিয়া এইটো এটা অট'নমাছ মুভমেণ্ট হয় এইটো আপুনি বাহিৰৰ পৰা কণ্ট্ৰল কৰিব নোৱাৰে সেইটো নিজে হয় কিন্তু এটা এক্টিভ শৰীৰত যেতিয়া আপোনাৰ শৰীৰটো এক্টিভ হৈ থাকিব তো সেই পেৰিষ্টেলটিক মুভমেণ্টটো বেছি এক্টিভ হৈ থাকে গতিকে অকণমান যদি আপুনি দিনটোত কিবা খেলা ধূলা কৰে নতুবা আপুনি খোজ কাঢ়ে এইবিলাক কৰিলে আপোনাৰ কি হ'ব আপোনাৰ শৰীৰটো যিহেতু এক্টিভ হৈ আছে এক্টিভ হৈ থকাৰ লগে লগে আপোনাৰ এই হজমী প্ৰক্ৰিয়াটো বহুত বেছি ভাল হৈ থাকিব আৰু এটা কথা কওঁ যে আপোনাৰ টোপনি ক্ষতি কৰিলে কি হয় বেছিকেলি আপুনি সেই বায়'লজিকেল ক্লকটো ব্ৰেক কৰি দিয়ে আপুনি কোনটো সময়ত খাব কোনটো সময়ত শুব তাৰমানে আপুনি বডিটোক কনফিউজ কৰি দি আছে যে দিন নে ৰাতি কাৰণ আপুনি শুব লগা সময়ত সাৰ পাই আছে ঠিক আছে আৰু যিখিনি সময়ত আপুনি এক্টিভ থাকিব লাগে সেইখিনি সময়ত ৰাতিপুৱা আপোনাৰ টোপনি আহিছে গতিকে আপোনাৰ গোটেই বায়'লজিকেল ক্লকটো যেতিয়া আপুনি খেলি মেলি কৰি দিব বডিটো কনফিউজ হৈ যাব তেতিয়া এচিডে এইটো গম নাপায় যে এতিয়া ভাত খোৱাৰ সময় হৈছে মই ওলাম নে এনেই ওলাম পিছত ওলাম গতিকে যেতিয়া সেই খেলি মেলিবিলাক হ'ব আপোনাৰ গেষ্ট্ৰাইটিছ হ'ব তেনেকুৱা যাতে নহয় আৰু বিশেষ ক'বলৈ নাই এইখিনি মই আপোনালোকক ক'লোঁ এইখিনি মানি চলিলে আপোনালোকৰ গেষ্ট্ৰাইটিছৰ লাষ্টত আৰু এটা কথা মনত পৰিছে যে আজিকালি মানুহে ঘৰত এচি লগায় খুব এচি লগায় গৰমৰ কাৰণে বাৰু লগাইছে মানুহে কিন্তু ইয়াত কথাটো হৈ যায় কি এচিটো লগাই যেতিয়া আপুনি শুই যায় এচি বা ইভেন আপুনি যেতিয়া ফেনৰ তলত যেতিয়া আপুনি শুই থাকে পিছ নিশালৈ আপোনাৰ শৰীৰটো ঠাণ্ডা হৈ যায় কাৰণ শুই থকা সময়খিনি এনেকুৱা যে আমাৰ যিটো বডিৰ যিটো মেটাবলিজিম বুলি আমি কওঁ অৰ্থাৎ এই হজমী প্ৰক্ৰিয়া চলি আছে এনাৰ্জি ওলাই আছে হজমী প্ৰক্ৰিয়া চলি আছে এনাৰ্জি ওলাই আছে এইটোক আমি মেটাবলিজিম কওঁ মেডিকেলৰ ভাষাত এই মেটাবলিজিম প্ৰক্ৰিয়াটো শুই থকা সময়ত শ্ল' হৈ গ'লে আপোনাৰ ধৰি লওক অলপমান ফেনখন এতিয়া আপুনি সাৰ পাই থকা সময়ত যিমানখিনিত আপোনাৰ ঠাণ্ডা লাগে তো ৰাতি শুই থকা সময়ত তাতকৈ শ্ল'কৈ চলিলেও ঠাণ্ডা লাগি যাব আজিকালি বহুত মানুহে এচি লগাইছে এচি বা ফেন এই দুটাই কি কৰে একটো ঠাণ্ডা লগায় আৰু দ্বিতীয় কথা হ'ল কি সিহঁতি ডিহাইড্ৰেশ্যন কৰে ডিহাইড্ৰেশ্যন অৰ্থাৎ আপোনাৰ শৰীৰৰ পৰা পানীটো ভাপ হৈ ঘাম হিচাপে প্ৰথমে ঘাম হ'ব ভাপ হ'ব তো পটাপট শৰীৰৰ পৰা সেই পানীটো ৱেষ্ট হৈ থাকে সেই ৱেষ্ট হৈ থাকিলে কি হয় এগেইন আমাৰ সেই গেষ্ট্ৰিক মিউকোছাখনতো ড্ৰাই হৈ গৈছে ড্ৰাই মিউকোছা এখনে আপোনাক বেছিকৈ প্ৰটেকশ্যন দিব নোৱাৰে তো শুই থকাৰ সময়ত তেনেকৈ ঠাণ্ডা লাগি এচিৰ কাৰণে হওক বা ফেনৰ কাৰণে হওক তেতিয়া আপোনাৰ এইবিলাক বস্তু মানে হ'ব পাৰে এই গেষ্ট্ৰাইটিছ যিটো ক'লোঁ সেইটো বাঢ়ি যাব পাৰে গতিকে মন কৰিব যাতে একদম ফেনৰ তলত বিশেষকৈ কাৰ হয় জানে এই ফেনৰ তলত শুই থকা এই অকণ ল'ৰা ছোৱালীবিলাকৰ হয় প্ৰায় আহে আমাৰ সৰু ল'ৰা ছোৱালী বমি কৰিছে পেট বিষাইছে আমুক তামুক তো মই প্ৰত্যেকটোকে সোধোঁ আৰু চবতে মানে পজিটিভ আনচাৰ পাওঁ যে ফেনৰ তলত শুই থাকে কাৰণ সৰু বাচ্ছাবোৰ আকৌ গৰম বেছি সিহঁতে পেটটো উলিয়াই ল'ব কাপোৰ খুলি দিব কম কাপোৰ লৈ শুবলৈ চেষ্টা কৰে যদি গাত এখন কাপোৰ দিয়ে এখন গুৰ মাৰি আঁতৰাই দিয়ে এনেকুৱা কাৰণ ইহঁতে গৰম দিনতো কৰে ঠাণ্ডা দিনতো কৰে সেইটো কাৰণে আজিকালি ল'ৰা ছোৱালীবিলাকৰ সৰু ল'ৰা ছোৱালীও আমি গেষ্ট্ৰাইটিছ দেখা পাওঁ গতিকে কি কৰিব লাগিব যদি বেছি বাচ্চা হয় তাক মানে পেণ্ট চাৰ্টটো পিন্ধাই দিয়ক তাৰপিছত সি কাপোৰ চাপোৰ লৈ ইমান চিন্তা নাই কাৰণ সি কাপোৰ পিন্ধি আছে
সি বেলেগকৈ কম্বল বা কম্বলৰ পৰা ওলাই গৈছে বা পাতলা কাপোৰ লৈ আছে সেইখনৰ পৰা ওলাই গৈছে, ইমান চিন্তা নাই, পটককৈ নহয়। আৰু পাৰিলে যদি বেছি সৰু ইভেন ডাঙৰ মানুহেও যদি ফেনখনৰ পৰা অকণমান ছাইড হৈ পেলাই শুৱে, যাতে অকল বতাহটোহে পাইছোঁ, ডাইৰেক্ট ফৰফৰকৈ বতাহটো গাত লাগি থকা নাই, তেতিয়া আপুনি প্ৰটেকশ্যন পাই যাব। কাৰণ আপোনাৰ যিটো ৰেট অফ ইভাপৰেশ্যন, আমাৰ বডিৰ পৰা যিটো বাষ্পীভৱন হয়, যিটো পানীৰ বাষ্পীভৱন হয়, শৰীৰত পানী কমি যায়, সেই প্ৰক্ৰিয়াটো একদম শ্ল' হৈ যাব যদি আপুনি ফৰফৰকৈ একদম ফেনখনৰ ঠিক তলতে শুই থকা নাই। ডিহাইড্ৰেশ্যন হ'লে এগেইন আপোনাৰ গেষ্ট্ৰাইটিছ বাঢ়ি যাব। গতিকে একদম ঠাণ্ডা লগা কাৰবাৰবিলাক বা একদম ফেনৰ তলত শুৱা কাৰবাৰবিলাক এইবিলাক যাতে নকৰে। তো এইখিনি কথা ক'লোঁ। এই যদি এতিয়া আৰু এটা কথা কওঁ যে এতিয়া যে মই কথাবিলাক কৈ আছোঁ নহয়, আপোনালোকৰ লাগিছে কিন্তু নৰ্মেল কথা, চবেই জানে, চবেই কয় বা ময়ো জানো ডক্টৰে ক'লে কি হ'ল এনেকুৱা ধৰণৰ আপোনাৰ লাগিছে, কিন্তু কথাটো এনেকুৱা নহয়। আপোনালোকক কাইণ্ডলি মই অনুৰোধ কৰিছোঁ, যদিহে গেষ্ট্ৰাইটিছৰ পৰা ছাফাৰিং কৰি আছে বা আপুনি যদি বস্তুটো বুজি পাইছে, তেতিয়াহ'লে পইণ্টকেইটা আপোনালোকে এখন কাগজত নোট কৰি লওক, বা আপুনি যদি বাৰে বাৰে গেষ্ট্ৰাইটিছৰ পৰা ছাফাৰিং কৰি আছে, কষ্ট পাই আছে, তেতিয়াহ'লে লিখি লওক। কাৰণ মই কৈ থাকিলে এনেকুৱা লাগিব যে ইজি কথা কৈছে। ইজি এইটো কাৰণে লাগে যে আমি সদায় মানুহক কৈ থাকোঁ, সদায় আমি মানুহক চাই থাকোঁ, মানুহৰ প্ৰব্লেম আমি বুজি পাওঁ, আমি দেখিয়ে গম পাই যাওঁ যে তেওঁ কিহৰ কাৰণে গেষ্ট্ৰাইটিছ হ'ল, অলপ কথা পাতিলে গম পাই যাওঁ, বা আল্ট্ৰাচাউণ্ডটো কৰিলে গম পাই যাওঁ এখেতৰ একচুৱেলি গেষ্ট্ৰাইটিছ হ'বলগীয়া মানুহ নে নহ'বলগীয়া মানুহ, চব গম পাওঁ। ইভেন আপুনি যদি মোক নকৈও নহয় আপোনাৰ গেষ্ট্ৰাইটিছ আছে, মই আল্ট্ৰাচাউণ্ড কৰি কৈ দিব পাৰিম আপোনাৰ গেষ্ট্ৰাইটিছ হোৱাৰ চান্সেছ কিমান। গতিকে এইটো এটা বহু বছৰৰ এটা অভিজ্ঞতাৰ পিছত ডেভেলপ হোৱা কিছুমান বস্তু। মই কৈ থাকিলে আপোনাৰ এনেই লগতে কথা পাতি থকা এজন মানুহে কোৱা যেন লাগিবও পাৰে। সেইটো নকৰি আপুনি এইটো মনত ৰাখিব যে এজন এক্সপাৰ্ট হিচাপে মই আপোনালোকক কৈ আছোঁ। এক্সপাৰ্ট বুলি এইটো কাৰণে কৈছোঁ যে এনেকুৱা থাউজেণ্ডছ অফ কেছেছ আমি দেখিছোঁ। এতিয়া আপোনালোকে যদি উপশম পাব বিচাৰিছে গেষ্ট্ৰাইটিছৰ পৰা, এখন কাগজত আপোনালোকে নোট কৰি লওক। নোট কৰি থ'লে তেতিয়া আপুনি বস্তুটো প্ৰথমে হয়তো মনত ৰাখিব লাগিব, পিছত আপুনি বুজি পাই যাব আৰু দিগদাৰী নহয়। এতিয়া প্ৰথমে যে মই মাজত যে আপোনালোকক কৈছিলোঁ ভিডিঅ'টো লাষ্টলৈ চাই থাকিব আৰু ইয়াৰ পৰা এটা বেনিফিচিয়েল কিবা পাব পাৰে। এতিয়া আমি আহি শেষ অংশত উপনীত হৈছোঁ। এতিয়া মই সেই কথাখিনি আপোনালোকক কৈ দিওঁ, আৰু যদি আপোনালোকে এই কথাখিনি এতিয়ালৈকে চাই আছে ভিডিঅ'টো, তেতিয়াহ'লে এই কথাখিনি শ্বেয়াৰ কৰি দিব মানুহক। www.emergel.in হৈ গ'ল আমাৰ এটা হেল্থ টেক ষ্টাৰ্টআপ, আৰু এই টেক ষ্টাৰ্টআপটোৰ পৰা আমি এইটোৱে চেষ্টা কৰিছোঁ যাতে অনলাইন যোগে ৰাইজক হেল্থ কেয়াৰ আমি যোগান ধৰিব পাৰোঁ আৰু কম খৰচত যোগান ধৰিব পাৰোঁ। ইয়াৰ মেইন উদ্দেশ্যটো হৈ গ'ল কম খৰচত যাতে আমি হেল্থ কেয়াৰ যোগান ধৰিব পাৰোঁ। এতিয়া কম খৰচত কিহৰ কাৰণে যোগান ধৰিব বিচাৰিছোঁ, কাৰণ এইটো যে দিনে দিনে যিটো হেল্থ কেয়াৰ খৰচ সেইটো বাঢ়ি গৈ আছে, আৰু আমাৰ অসমৰ যিটো ছ'চিঅ' ইকনমিক যিটো ষ্টেটাছ সেইটো আমি জানো। আমি সদায় পেচেণ্ট চাই আছোঁ, আমি জানো এজন মানুহে কিমান টকা ব্যয় কৰিব পাৰে। মই মেজৰিটিৰ কথা কৈছোঁ। মুষ্টিমেয় কিছু মানুহে যিমান লাগিলেও ব্যয় কৰিব পাৰিব, কিন্তু মেজৰিটি অসমীয়া মানুহে লাখ বুলিলে যিমান পইচা তেনেকৈ খৰচ কৰিব নোৱাৰে। গতিকে আমি জানো যে অসমীয়া মানুহে কিমানখিনিলৈকে ব্যয় কৰিবলৈ মানে সমৰ্থবান। সেইটো কাৰণে আমি চেষ্টা কৰোঁ যে কম খৰচত, এনেও আপোনাৰ কম খৰচত যদি হেল্থ কেয়াৰ আপুনি পাই আছে, তেতিয়াহ'লেনো কি চিন্তা, ভালেই কথা। এইটোৰ ওপৰত আমি কিহৰ কাৰণে আমি কম খৰচত ৰাইজক দিব পাৰিছোঁ, মই এটা বেলেগ ভিডিঅ' সুকীয়াকৈ বনাই দিম। এতিয়া কথাটো হ'ল কি, আমি বিচাৰিছোঁ যে গোটেই অসমৰ ৰাইজৰ কাৰণে কম খৰচত আমি অনলাইন যোগে হেল্থ কেয়াৰ গোটেই অসমত যাতে দিব পাৰোঁ, আৰু সেইটো কাৰণে আমি অহৰহ চেষ্টা কৰি আছোঁ। কিন্তু কথাটো হৈ গ'ল কি, এইটো কেৱল আমাৰ ৰেচপনচিবিলিটি নহয় বা অকল আমি নোৱাৰোঁ। যেতিয়া অসমৰ সমগ্ৰ ৰাইজে আমাৰ লগত যোগদান কৰিব, তেতিয়াহে এই সপোনটো বাস্তৱ হ'ব। গতিকে আমি এইটো কথা আপোনালোকৰ মাজত এটা ক'ব বিচাৰিছোঁ যে কোনোবাই যদি ব্যৱসায়িক সূত্ৰে আমাৰ www.emergel.in লগ লাগি যদি ব্যৱসায় সূত্ৰে আমাৰ লগত লগ লাগিব খোজে আৰু আমাৰ ফ্ৰেঞ্চাইজি ল'ব খোজে, তেতিয়াহ'লে আপোনালোকে মোবাইলত গৈ www.emergel.in খুলিব। তাত গৈ পেলাই তলত ফ্ৰেঞ্চাইজি বুলি আছে, ফ্ৰেঞ্চাইজি বুলি আপোনালোকে ক্লিক কৰিব, কৰি পেলাই তাৰ পৰা এখন ফৰ্ম পাব, ফৰ্মখন ফিল আপ কৰি দিব। যদি আমি আপোনালোকক দেখোঁ যে উপযোগী যেন দেখোঁ যে এখেতে পাৰিব কামটো, বা আপুনি মানে কৰিবলৈ আপুনি ইচ্ছুক, তেতিয়া আমি আপোনালোকক কথা পাতিম। গোটেই অসমলৈ গৈ আছোঁ, গোটেই ৰাইজৰ কাৰণে আমি কম খৰচত হেল্থ কেয়াৰ যোগান ধৰিবলৈ চেষ্টা কৰি আছোঁ। গতিকে সকলোৱে যদি আগবাঢ়ে খুব ভাল হ'ব। গোটেই সমগ্ৰ অসমীয়া ৰাইজক আমি কম খৰচত হেল্থ কেয়াৰ যোগান ধৰিবলৈ সক্ষম হ'ম। আৰু এটা কথা কওঁ, শেষ কৰিছোঁ এই কথাটো কৈ, যে আপোনালোকে আমাক দেখি আছে, আমি আপোনালোকক দেখা নাই।
এটা যদি লাইক কৰে বা এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে তো আমাৰ মনত এটা সাহস আহি যায় যে কোনোবা এজনে চাইছে বা আমাৰ কণ্টেণ্টটো এই কথাখিনি শুনি পেলাই ভাল পাইছে আমি উৎসাহিত হওঁ সেইটো কাৰণে কেমেৰাৰ পিছফালে আপুনি আছে আগত আমি আছোঁ গতিকে কাইণ্ডলি আপোনালোকে এটা ছাবস্ক্ৰাইব বাটনটো দবাই দিব বা এটা লাইক বা কিবা তেনেকুৱা এটা কৰি দিলে আমি গম পাওঁ কোনোবা এজনে ভাল পাইছে আমি উৎসাহিত হওঁ দ্বিতীয় কথা যদি স্বাস্থ্য সম্পৰ্কীয় কিবা কথা আপোনালোকৰ জানিবলৈ মন গৈ আছে নতুবা আনচাৰ পোৱা নাই তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত লিখক আমি আপোনালোকৰ কাৰণে এক্সট্ৰাকৈ ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম যদিহে আমাৰ লাগে যে এই বিষয়টো ইম্পৰ্টেণ্ট এইখিনি কথা কৈ সামৰিলোঁ আজিলৈ আহোঁ আৰু এটা খণ্ডত নেক্সট সপ্তাহত লগ পাম ধন্যবাদ